نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আমি যোৱাবাৰ দেখিলো ৰসুল ইছলামৰ মানে জীৱনৰ নবুৱতৰ আগতে তেওঁৰ জীৱনৰ মানে কি মানে জীৱিকা উপাৰ্জনৰ কাৰণে কি কাম কৰিছিলে তাৰ বিষয়ে আজি অকণ আমি চাই লওঁ আৰু অলপমান যেনেকে আৰ্লি অকুপেশ্যন তাৰপিছত ৰসুল ইছলামৰ মানে খাদিজা ৰাদিয়াল্লাহু আনহাৰ লগত বিয়া আৰু নবুৱতৰ আগতে আৰু এটা গুৰুত্বপূৰ্ণ ঘটনা হৈছিলে সেইটো হৈছে কাবাৰ যিটো ঘৰ তাৰ মানে পুনৰ নিৰ্মাণ আজি আমি এইকেইটা ইয়াত চাই লওঁ যে আমি সকলোৱে জানো ৰসুল ইছলামে তেওঁ যেতিয়া মানে সৰু কালত তেতিয়া কি আছিলে তেওঁ ভেড়া চৰাইছিলে যাক শ্বেফাৰ্ড বুলি কোৱা হয় নহয় আৰু তাৰ বাবে যেতিয়া তেওঁ বনু চাদত থাকোতেও মানে হালিমা ওচৰত থাকোতেও আৰু তেওঁ পিছত মক্কালৈ আহিও তেওঁ আনৰ কাৰণে ভেড়া চৰাইছিলে আৰু তাৰ বাবদ তেওঁ কি হৈছিলে ৰসুল ইছলামে মজুৰি পাইছিলে এই ঘটনাটো এবাৰ তেওঁ ৰসুল ইছলামে বহুত পিছত সাহাবাসকলক কৈ আছিলে সহিহ বুখাৰীত আছে হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৱে এইটো মানে বৰ্ণনা কৰিছে যে এদিন ৰসুল ইছলামে কৈ আছে যে মা বাআসাল্লাহু নবিয়ান ইল্লা ৰাআল গনাম যে আল্লাহ তাআলাই কোনো নবীকে মানে পঠোৱা নাই যে তেওঁক মানে ভেড়া চৰোৱাৰ বাহিৰে মানে অৰ্থাৎ আল্লাহ প্ৰত্যেক নবীৰ দ্বাৰা আল্লাহ কি হৈছে ভেড়া চৰোৱাৰ কামটো আল্লাহ কৰিছিলে ফাকালা আসহাবুহু ৱা আন্তা তেতিয়া সাহাবাসকল আচৰিত হৈছে সুধিছে যে ইয়া ৰাসূলুল্লাহ আপুনিও ভেড়া চৰাইছিলে নেকি ফাকালা ৰসুল ইছলামে ক'লে নাআম হয় কুনতু আৰাহা আলা কাৰাৰিত যে মই মানে ভেড়া চৰাইছিলো তাত মজুৰিৰ বিনিময়ত কাৰাৰিত মানে হৈছে লি আহলি মক্কাৰ বাসীসকলৰ কাৰণে মক্কাৰ বহুত মানুহৰ কি হৈছে ৰসুল ইছলামে মজুৰিৰ বিনিময়ত ভেড়া চৰাইছিলে গতিকে প্ৰত্যেক নবীকে আল্লাহ তাআলাই নবুৱত দান কৰাৰ আগতে ভেড়া ছাগলী চৰুৱাইছিল মুছা আলাইহিছ ইছলামকো আমি দেখা পাওঁ দাউদ আলাইহিছ ইছলামৰ ক্ষেত্ৰতো আমি দেখা পাওঁ কোৰাণতে উল্লেখ আছে আৰু মুছা আলাইহিছ ইছলাম যদিও বা ফিৰাউনৰ ৰাজপ্ৰসাদত মানে এজন ৰাজকুমাৰৰ নিচিনাকে ডাঙৰ দীঘল হৈছিল কিন্তু নবুৱতৰ আগতে কি হ'ল আল্লাহ তাআলাই তেওঁক মদিয়ানলৈ লৈ গ'ল এনেকুৱা ঘটনাৰ মানে চক্ৰত পৰি তেওঁ মদিয়ান যাব লগা হ'ল আৰু তাত তেওঁ ভেড়া চৰাইছিলে ঠিক তেনেকে দাউদ আলাইহিছ ইছলামো তেখেতৰ আল্লাহ তাআলাই নবুৱত আৰু বাদশ্বাহত দিয়াৰ আগতে ভেড়া ছাগলী তেওঁ চৰাইছিলে গতিকে আল্লাহ তাআলাই প্ৰত্যেক নবীৰ হতুৱাই প্ৰত্যেক নবী ৰসুলৰ হতুৱাই আল্লাহ তাআলাই এই কামটো কৰোৱাই ভেড়া ছাগলী চৰাবলৈ দিয়ে কিহৰ কাৰণে দিয়ে আচলতে তাত কিছুমান হিকমত আছে আল্লাহ সুবহানাহু ওয়া তাআলাৰ যেতিয়া মানুহ ভেড়া ছাগলী বা ছাগলী চৰাবলৈ যায় প্ৰকৃতিৰ মাজত থাকে হয় নহয় অকলে থাকে অকলে থকা অৱস্থাত মানুহ আচলতে চিন্তাশীল হয় তেনে মানুহৰ মনবোৰ কি হয় প্ৰকৃতিৰ মাজত থকা মানুহৰ মনবোৰো কোমল হয় আৰু প্ৰকৃতিৰ লগত সম্বন্ধ থকা মানুহ কেতিয়াও নাস্তিক হ'ব নোৱাৰে আৰু প্ৰকৃতিৰ মাজত থাকিলে তেওঁলোকে অকলে চিন্তা কৰিবলৈ অৱকাশ পায় কাৰণ আমি দেখা পাওঁ বেছি কংক্ৰিটৰ মাজত ডাঙৰ দীঘল হোৱা প্ৰকৃতিৰ লগত সম্বন্ধ নথকা মানুহবোৰৰ মনবোৰ মানে এনেই কঠুৱাই হয় দ্বিতীয়তে স্কলাৰসকলে এইটো কৈছে যে ভেড়া ছাগলী আৰু মানুহৰ কিছুমান মানে বৈশিষ্ট্য মিলে যেনে দুয়োটাকে যদি মানুহে হওক বা ভেড়া ছাগলী যাকেই হওক বিনা তত্ত্বাৱধানত যদি এৰি দিয়ে নহয় তেতিয়াহ'লে কি হ'ব পথভ্ৰষ্ট হয় সিহঁতক মানে সদায় গাইডেন্স লাগে মানুহৰ ক্ষেত্ৰতো আল্লাহ সেইকাৰণে মানুহ অলপ সময়ৰ ভিতৰতে মানুহ কি হৈছে পথভ্ৰষ্ট হৈ যায় আৰু সেইকাৰণে আল্লাহ তাআলাই সময়ে নবীসকলক পঠায় আৰু তাৰপিছতে ভেড়াৰ ক্ষেত্ৰতো দেখা যায় যে প্ৰত্যেকটো ভেড়াৰে আচলতে যদিও বা জাকত থাকে বাহিৰৰ পৰা দেখিলে আমাৰ চব একে নিচিনাই লাগে কিন্তু আচলতে প্ৰত্যেকটো ভেড়াৰ বৈশিষ্ট্য সিহঁতৰ মুড বেলেগ বৈশিষ্ট্য বেলেগ কোনোবাটো খুব খঙাল হয় কোনোবাটো বাধ্য হয় কোনোবাটো একেবাৰে অবাধ্য হয় গতিকে প্ৰত্যেকটো ভেড়া ছাগলী কি হৈছে ব্যক্তিগতভাৱে ইণ্ডিভিজুৱেলি মানে তাৰ মানে খেয়াল ৰাখিব লাগে গতিকে ঠিক তেনেদৰে মানে এজন লিডাৰেও যেতিয়া তেওঁ কাম কৰে বিভিন্ন মানুহৰ লগত তেওঁ যেতিয়া ডিল কৰিব লাগে কাম কৰিব লাগে গতিকে সেই লিডাৰজনে প্ৰত্যেক মানুহৰ লগত তেওঁৰ টেম্পাৰামেণ্ট অনুসৰি পাৰ্চনেলিটি অনুসৰি মানুহৰ লগত কি হৈছে মানে এজনকে ডিল কৰিব লাগে আৰু তেনেদৰে ডিল কৰিব জানিলেহে এজন ভাল লিডাৰ হ'ব পাৰি আৰু সেইকাৰণে আল্লাহ তাআলাই ৰসুল ইছলামৰ হতুৱাইও
কি হৈছে তেওঁক এজন ভাল লিডাৰ হিচাপে আল্লাহ তাআলাই সৰুৰ পৰাই প্ৰশিক্ষণ দি আহিছিলে। তাৰপিছত হৈছে ছেফাৰ্ড এজনে মানে একে সময়তে মানে খুব তেওঁৰ নৰম স্বভাৱৰ হয়, মৰমীয়াল হয় নে? নিজৰ জাকটো যিটো ভেড়াৰ জাক আছে নহয়, সিহঁতৰ লগতো খুব মৰমীয়াল হয়, আৰু তাৰ অন্য হাতে কি হয়, সাহসীও হয়, প্ৰটেক্টিভ হয়, কাৰণ বাহিৰা জন্তুৰ আক্ৰমণৰ পৰা কি হৈছে নিজৰ জাকটো বচাব লাগিব, হয় নাই? আৰু সাহসী এইটো কাৰণে যে মৰুভূমিৰ মাজত অকলশৰে একদম চৰাবলৈ যায়, ঠিক আছে? ঠিক তেনেদৰে দায়িত্বশীলো হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে উল্লেখ আছে যে যি মানে ঘোঁৰাৰ গৰাকীবোৰ সাধাৰণতে কি হয়, সেইটো মানে খুব প্ৰাউড হয়, সিহঁতৰ গৰ্ব হয়। ঠিক তেনেকে উটৰ গৰাকীবোৰ সাধাৰণতে কি হয়, এৰগেণ্ট হয়, আৰু মানে অলপ সুখোৱা স্বভাৱৰ যে কয়, খহটা স্বভাৱৰ মানে আৰু যোনে ভেড়া ছাগলী চৰায় তেওঁলোকৰ মাজত সাধাৰণতে কি ৱাকাৰ আৰু সকিনা, হিউমিলিটি এণ্ড হাম্বলনেছ দেখা পোৱা যায়। আৰু সেইকাৰণে আল্লাহ তাআলাই কি হৈছে প্ৰত্যেক নবীকে ভেড়া চৰাইছিল, কাৰণ নবীসকল তেওঁৰ উম্মতৰ লগত নবীতকে মৰমীয়াল, নবীতকে দয়াশীল আৰু কোনো নাথাকে। নবীসকল অত্যন্ত মৰমীয়াল হয়, অত্যন্ত দয়াশীল হয় নিজৰ উম্মতৰ প্ৰতি। গতিকে আমি দেখা পাওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজতো সেই ৱাকাৰ আছিলে, সকিনা আছিলে, হিউমিলিটি আছিলে, কাইণ্ডনেছ আছিলে, চফ্টনেছ আছিলে তেওঁ। গতিকে এয়া আল্লাহ তাআলাই তেওঁক সৰুৰ পৰা আচলতে প্ৰশিক্ষণ দি আছিল, আৰু জীৱ জন্তুৰ প্ৰতিও অত্যন্ত দয়ালু আছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমি দেখা পাওঁ এনিমেল ৰাইটছৰ ওপৰতে বহুতো হাদিছ আছে, অনেক হাদিছ আছে। এবাৰ কি হ'ল, এটা উটৰ মানে উট এটা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ আহিলে, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ভালকে চাই দেখিলে সি খুব চিঞৰিছে, উটটো খুব চিঞৰি আছে, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওচৰলৈ গ'ল, দেখিলে যে উটটোৰ চকুৰ পৰা পানী ওলাই আছে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাক মৰমেৰে হাত বুলালে, উটটোৰ ওপৰত লাহে 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 হাত বুলাই আছে যেতিয়ালৈকে সি শান্ত হ'ল, মানে তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাক মৰম কৰি আছে। যেতিয়া সি শান্ত হ'ল উটটো, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, এই যে উটৰ গৰাকী ক'ত গ'ল, মাতি আনা তেওঁক। আৰু যেতিয়া আহিলে উটৰ গৰাকীটো, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক ক'লে যে আল্লাহলৈ ভয় কৰা, এই জন্তুটোক তুমি মানে তাৰ সাধ্যতকে বেছি কাম দিছা, তাৰ প্ৰয়োজনতকে কম আহাৰ দিছা, আৰু তাক তুমি মাৰপিট কৰিছা। আল্লাহ তাআলাই তোমাক এই জন্তুটো নিয়ামত হিচাপে দিছে, গতিকে ভয় কৰা সেই দিনটোলৈ যেতিয়া ই তোমাৰ বিৰুদ্ধে আল্লাহৰ ওচৰত গোচৰ দিব, কমপ্লেইন কৰিব, হয় নাই? আৰু আল্লাহ তাআলাই তোমাক এটা নিয়ামত দিছে, আৰু তুমি সেই নিয়ামতটোৰ ওপৰত এনেদৰে তুমি অন্যায় কৰিছা, অত্যাচাৰ কৰিছা। গতিকে ইছলামত জন্তুৰ লগতো পাশৱিক আচৰণ বা ব্যৱহাৰ কৰিব নোৱাৰি। তাৰপিছত দেখা পাওঁ যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সৰুৰ পৰা মানে কিয় নিজৰ কাম কৰিছিলে, উপাৰ্জনৰ চেষ্টা কৰিছিলে, কাৰণ তেওঁৰ দদায়েক আবু তালিবৰ আৰ্থিক অৱস্থা খুব এটা ঠিক নাছিলে, এটা ডাঙৰ পৰিয়াল তেওঁ চলাব লগা হৈছিলে। গতিকে দদায়েক আবু তালিবৰ বোজা কিছু লাঘৱ কৰিবলৈকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সৰুৰ পৰাই আনৰ ভেড়া চলাই অলপ পইচা উপাৰ্জন কৰিছিল, আৰু দদায়েকক সকাহ দিবলৈ চেষ্টা কৰিছিল। আৰু আমি ভেড়া চৰোৱা কাৰ্যৰ পৰা এইটো দেখা পাওঁ যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অতি সাধাৰণ জীৱন যাপন কৰিছিল, হয় নাই? যিটো কাম আনৰ চকুত একেবাৰে নগণ্য, হয় নহয়, সেইটো কামো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জীৱন নিৰ্বাহৰ কাৰণে কৰিছিল। আৰু এনে কাম কৰি আমাক উদাহৰণ দি গ'ল যে নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে সৰু কামো মানুহে নহয় ডিগনিফাই ৱেইট কৰিব পাৰে। নিজৰ কামত সন্তুষ্ট হোৱা, আৰু নিজৰ কামত তেওঁ সন্তুষ্ট আছিল, তেওঁৰ কোনো আপত্তি নাছিলে, কাৰণ পদবী এটাই মানুহক ডাঙৰ নকৰে, ডাঙৰ কৰে সেই কামটো মানুহজনে কিদৰে কৰিছে, নহয়? মানুহে নিজৰ নিষ্ঠা, একাগ্ৰতা, চিনচিয়াৰিটি, সততা, আৰু দায়িত্ববোধ আৰু আনৰ প্ৰতি ভাল ব্যৱহাৰ, ইয়াৰ দ্বাৰা কি হয়, মানুহ মানে সফলতা লাভ কৰে, আৰু মানুহে ডাঙৰ কাম কৰিব পাৰে। সেইকাৰণেতো তেওঁক মক্কাত আমিন আৰু ছাদিক ৰূপে পৰিচিত আছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, হয় নে নহয়? তেওঁ নিজৰ সততাৰ কাৰণে, তেওঁ চিনচিয়াৰিটিৰ কাৰণে তেওঁ আমিন, আৰু তেওঁ নবুৱতৰ আগতেই এই নামেৰে তেওঁ পৰিচিত আছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ডাঙৰ সৰু, কুৰেশ্বৰ ডাঙৰ সৰু, ধনী দুখীয়া সকলোৱে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যুৱাৱস্থাৰ পৰাই খুব সন্মান কৰিছিলে, তেওঁক ভালো পাইছিলে আৰু সন্মানো কৰিছিলে। গতিকে আমি দেখা পাওঁ যাৰ এই গুণবোৰ আছে, আল্লাহ তাআলাই তেওঁক পৃথিৱীতো সফলতা দিয়ে, সন্মান দিয়ে। গতিকে ভেড়া চৰাই
তাৰ পৰা উপাৰ্জন কৰি নবী সাল্লাল্লাহু আলাইহি wasallam কৈছে যে তেওঁ বিশুদ্ধ মানে পিয়ৰেষ্ট মানি উপাৰ্জন কৰিছিলে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কৈছে যে পিয়ৰেষ্ট মানি, যিটো মানে পিয়ৰেষ্ট মানে ইনকাম, সেইটো হৈছে যিটো তুমি নিজৰ হাতেৰে কৰা, নিজ হাতে উপাৰ্জন কৰা পইচা পাক হয়। আৰু আচলতে আমি এনেও দেখা পোৱা যায় তেওঁ ৰাসূলুল্লাহ আচলতে একেবাৰে তলৰ অৱস্থাৰ পৰা কাম কৰিছিলে। একেদিনাই গৈ তেওঁ লিডাৰ হৈ যোৱা নাই বা শাসক হৈ যোৱা নাইকিয়া, হয়নে? তেওঁ একদম সৰু তলৰ কামৰ পৰা তেওঁ আৰম্ভ কৰে। আৰু এনেও দেখা পোৱা যায় পৃথিৱীত এইটো নিয়মেই, যি মানুহে তলৰ পৰা আৰম্ভ কৰে নহয়, তেওঁহে উন্নতিৰ মানে চৰম শিখৰলৈ যাব পাৰে। চাবচোন আনৰ পৰা পোৱা বা মানে উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ পিছতো মানুহে ইমানখিনি কৰিব নোৱাৰে। সদায় একদম নথকা অৱস্থা, একদম তলৰ পৰা যোৱা মানুহেহে, যোনে ষ্ট্ৰাগল কৰি যায় আৰম্ভণিৰ পৰা, তেওঁহে আচলতে সফলতা লাভ কৰে। সেইকাৰণে আমি ৰাসূলুল্লাহ সাল্লাল্লাহু আমি কোৰাণ শৰীফত দেখা পাওঁ সূৰা দুহাত ৱাদ্দুহা ওয়াল-লাইলি ইযা সাজা মা ওয়াদ্দাআকা ৰাব্বুকা মা ক্বালা ওয়াল আখিৰাতু খায়ৰুল লাকা মিনাল উলা ওয়ালাছাউফা ইউ'তিকা ৰাব্বুকা ফাতাৰদা। হয়নে নহয়? যে আল্লাহে কৈছে মই তোমাক মানে তোমাৰ একো নাছিলে, মই তোমাক ধনী কৰিলো, তুমি দুখীয়া আছিলা, হয়নে নহয়? তাৰপিছত তুমি মাওৰা আছিলা, আল্লাহ তেওঁক মানে গনি কৰিলে প্ৰশাসনক। তাৰপিছতে এই ভেড়া চোৰৰ উপৰিও নবী সাল্লাল্লাহু আলাইহি wasallam ব্যৱসায়ো কৰিছিলে। এবাৰে আমি তাৰ উদাহৰণ পাওঁ চিৰাদত। প্ৰথমবাৰ যেতিয়া তেওঁ চিৰিয়ালৈ গৈছিলে, তেতিয়া তেওঁ 11-12 বছৰীয়া সৰু ল'ৰা আছিলে, তেওঁ দদায়েকৰ লগত গৈছিলে। তাৰপিছত তেওঁ খাদিজা ৰাদিয়াল্লাহু আনহাৰ বাণিজ্যিক যিটো কাৰাভান আছিলে, সেইটো লৈ পেলাই তেওঁ চিৰিয়ালৈ গৈছিলে। খাদিজা ৰাদিয়াল্লাহু আনহা মক্কাৰ এগৰাকী ধনী সম্ভ্ৰান্ত মহিলা। তেওঁ নিজৰ ব্যৱসায়ী আছিল। তেওঁ কুৰেশী, খাদিজা বিনতি খুৱাইলিদ বিন আছাদ। আৰু তেওঁৰ ইতিমধ্যে খাদিজা ৰাদিয়াল্লাহু আনহাৰ ইতিমধ্যে দুবাৰ বিয়া হৈছে, আৰু দুবাৰ তেওঁ নিজৰ স্বামীক দুয়োবাৰেই হেৰুৱাইছে। দ্বিতীয়বাৰ তেওঁ মানে স্বামীৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ বিয়া পাতিবলৈ ইচ্ছা নকৰিলে। তেওঁ নিজৰ 3টা সন্তান আছিলে, সিহঁতৰে তেওঁ ঠিক কৰিলে, সিদ্ধান্ত ললে যে সিহঁতৰে লালন পালন কৰিব, আৰু তেওঁ নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ থিৰাং কৰিলে, ব্যৱসায়ত মনোনিৱেশ কৰিব। খাদিজা ধনী আছিলে, সম্ভ্ৰান্ত কুৰেশী আছিলে, তেখেত শিক্ষিতা আছিলে, ইণ্টেলেকচুৱেল মহিলা। সেইকাৰণে কি হৈছে, মানে বহুতো কুৰেশী নেতাই তেওঁক বিয়া পাতিবলৈ বিচাৰিছিলে, কিন্তু খাদিজা ৰাদিয়াল্লাহু আনহা একেবাৰে ৰাজি নহল। কিন্তু আল্লাহ তাআলাৰ প্লেন বা পৰিকল্পনা অন্য আছিল। আৰু এটা কথা, সেই সময়ত জাহিলিয়তৰ সময়ত আৰৱ সমাজত মানে বিশেষকৈ মানে মক্কা সমাজত মানে দেখা পোৱা যায়, মানে মানুহ অকলে থকাটো খুবেই, ছিংগল হৈ থকাটো খুবেই মানে কষ্টকৰ কাম আছিলে। কিন্তু সেই সময়তো খাদিজা ৰাদিয়াল্লাহু আনহাই মানে এইটো সিদ্ধান্ত লৈছিলে যে তেওঁ অকলশৰীয়াকে থাকিব, আৰু তেওঁ নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিব। গতিকে তেওঁ মানে যিহেতু নাৰী হয়, তেওঁ মানে ইমান দূৰ চিৰিয়া আৰু মানে য়েমেন এই ঠাইলৈ তেওঁ কাৰাভানৰ লগত যাব নোৱাৰিছিলে। সেইকাৰণে তেওঁ নিজৰ ব্যৱসায়ৰ যিবোৰ বস্তু দি পঠাইছিলে, সেইখিনি তেওঁ কি হৈছে, তাৰ কাৰণে তেওঁ পুৰুষ নিয়োগ কৰিছিলে, আৰু তেওঁলোকক কি হৈছিলে, প্ৰফিটৰ পাৰ্চেন্টেজ দিছিলে। আজি আমি এতিয়া দেখা পাওঁ যে তেতিয়া মক্কা, যিখন আমি জাহিলিয়তৰ সময় বুলি কওঁ না, আমাৰ আজি সমাজতকৈ কিমান উন্নত আছিলে, কিমান অপেন মাইণ্ডেড, নহয় জানো? দুবাৰকৈ বিধৱা হোৱা মহিলা এগৰাকী, তাৰ পিছতো বিবাহৰ প্ৰপ'জেল, এগৰাকী সফল ব্যৱসায়ী এখন পুৰুষ প্ৰধান সমাজত, শিক্ষিতা, হয় নে নহয়? গতিকে সমাজত কিমান সন্মান আছিল, হয় নে নহয়? কিন্তু আজি আমাৰ সমাজত আমি যি মানে নিজকে শিক্ষিত, সংস্কাৰমুক্ত বুলি দাবী কৰো, ইয়াতো এগৰাকী অকলশৰীয়া নাৰীয়ে ইমান স্বাধীন চিতীয়াভাৱে মানে থকাটো এলাও নকৰে, আৰু ইমান স্বাধীন চিতীয়া মানে সিদ্ধান্ত লোৱাটো আমাৰ সমাজত ইমান সহজ নহয়। বা যি কি নহওক, খাদিজা ৰাদিয়াল্লাহু আনহাইও মানে কিমান মানে দৃঢ়মনা, চৰিত্ৰৱান, সৎ চৰিত্ৰৰ তিৰোতা আছিলে। তাৰপিছতে তেওঁ মানে কি হৈছে, তেওঁ যেতিয়া নিজে মানে ব্যৱসায় কৰা হেৰি ললে, তেওঁ নিজে মানে কি কৰিছে, তেওঁ কান্দি কাটি, স্বামীৰ যেতিয়া মৃত্যু হল, তেওঁ নিজে সেই সময়ত কান্দি কাটি কমপ্লেইন কৰি বা হুতাশ কৰি জীৱনটো নষ্ট কৰি দিয়া নাই, পুনৰ নতুন উৎসাহেৰে নিজৰ কাম আৰম্ভ কৰে। আৰু আল্লাহ তাআলাইও মানুহক বিভিন্ন ধৰণে পৰীক্ষা কৰে।
মানুহৰ সামৰ্থ্য অনুসৰি আল্লাহ তাআলাই পৰীক্ষা কৰে জীৱনত। কতো পৰীক্ষা কৰে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি আমি দেখা পাম আল্লাহ কিমান পৰীক্ষা কৰিছিলে। গতিকে আল্লাহ তাআলাৰ সেই পৰীক্ষাত যি মানুহ ভাগি নপৰে, নিজকে মজবুত কৰি ৰাখে, তেনে মানুহৰ পৰা আল্লাহ তাআলাই কি হৈছে পৃথিৱীত ডাঙৰ কাম লয়। গতিকে দুনিয়াটো সেইকাৰণে আল্লাহ তাআলাই কি হৈছে খাদিজা ৰাদিয়াল্লাহু আনহাক তেওঁৰ নিজৰ আল্লাহৰ ৰসুলৰ পত্নী হিচাপে মনোনীত কৰিলে, হয় নে নহয়? তেখেতক প্ৰথম মুছলমান হোৱাৰ সন্মানেৰে সন্মানিত কৰিলে, ৰসুলৰ মিছনৰ সংগী কৰিলে আল্লাহ তাআলাই, আৰু নবীৰ ৰসুলৰ সন্তানৰ মাতৃ হোৱাৰ সৌভাগ্য দিলে। আজি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো নচল প্ৰজন্ম চলি আছে, খাদিজা ৰাদিয়াল্লাহু আনহাৰ সন্তানৰ পৰাই চলি আছে। আচ্ছা, যি কি নহওক, এটা কথা হৈছে যে ৰাসূলুল্লাহ সাল্লামে মক্কাত কি হৈছিলে ভেড়া চৰাইছিলে। তেওঁ মক্কাৰ বিভিন্ন মানুহৰ কাৰণে চৰাইছিলে। এবাৰ তেওঁ এজন লগৰীয়াৰ তেওঁ আৰু এজন লগৰী আছিলে, দুজনে মিলি কি হৈছে খাদিজাৰ বায়েক নে ভনীয়েক উখতুহা বুলি কোৱা হয় নে, উখতি চিষ্টাৰ, সম্ভৱ হালাৰ কথা কৈছে। খাদিজা ৰাদিয়াল্লাহু আনহাৰ এগৰাকী বায়েকৰ নাম হালা আছিলে, বায়েক বা ভনীয়েক। সেই তেখেতৰ এটা ভেড়াৰ জাক আছিলে, সেইটো কি হৈছিল ৰাসূলুল্লাহ সাল্লাম আৰু তেওঁৰ এজন লগৰীয়াই চলাইছিলে। যেতিয়া ভেড়া চৰাই যেতিয়া মজুৰি লোৱাৰ সময়হে তেওঁলোক সেই চহৰলৈ যাব লগা হয়, আৰু লগৰজনে ক'লে যে ব'লা আমি পইচা ল'বলৈ যাওঁ, তেওঁৰ পৰা মাননিটো মজুৰি ল'বলৈ যাওঁ। তেতিয়া ৰাসূলুল্লাহ সাল্লামে কি উত্তৰ দিলে তেওঁৰ লগৰজনক, ক'লে যে মোৰ খুজিবলৈ লাজ লাগে, মইতো ক'ব নোৱাৰিম। নিজৰ হকৰ পইচা কিন্তু ৰাসূলুল্লাহ সাল্লামে খুজিবলৈ লাজ কৰে। লগৰজনে ক'লে মই খুজিম ব'লা, তুমি খালি মোৰ লগত থাকিবা। তাৰপিছত তেওঁলোক গ'ল খাদিজাৰ ভনীয়েকৰ ওচৰলৈ, মজুৰি বিচাৰি। তাৰপিছত তেওঁলোকৰ কথা বতৰা হ'ল, আৰু তাৰপিছতে এই ঘটনাটোৰ পিছতে খাদিজাৰ সেই ভনীয়েকে খাদিজাৰ আগত কৈ আছে যে মই সমগ্ৰ মক্কাতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিচিনা ভদ্ৰ, অমায়িক, বিনম্ৰ, মৃদুভাষী আৰু ইমান ডিচেণ্ট মানুহ কোনো দেখা নাই, কেতিয়াও লগ পোৱা নাই আৰু তেওঁ তেতিয়া ৰাসূলুল্লাহ সাল্লামে যেতিয়া কোনোবা মহিলাৰ লগত নাৰীৰ লগত কথা পাতে, তেওঁ সদায় তলমূৰ কৰি কথা পাতিছিলে, আৰু খুব তেওঁ সন্মান দিছিলে। দৰে এই ঘটনাটোৰ পিছৰ পৰাই এইদৰে খাদিজা ৰাদিয়াল্লাহু আনহাই ৰাসূলুল্লাহ সাল্লামৰ চৰিত্ৰৰ বিষয়ে বা ব্যক্তিত্বৰ বিষয়ে প্ৰথমে গম পালে। আৰু সেই সময়ত ৰাসূলুল্লাহ সাল্লামৰ বয়স 23-24 বছৰমান হ'ব। সেই সময়তে সেই বছৰটোতে খাদিজাই নিজৰ যিটো বাণিজ্যিক যাত্ৰা আছিলে, যিটো কোৰাণ শৰীফত আল্লাহ তাআলাই উল্লেখ কৰিছে না, ৰেহলাতা চিতাই ৱা চাইফ, তাৰ কাৰণে তেওঁ কোনোবা পুৰুষ তেওঁ বিচাৰি আছে, তাক তেওঁ নিয়োগ কৰিব। আৰু তেওঁ তাত সেই সময়ত তেওঁ যিটো পাৰ্চেণ্টেজ দিছিলে সেয়া আছিলে 30% আৰু 70%, অৰ্থাৎ যিজনে লৈ যাব তেওঁৰ গোটেই কাৰাবানটো, যিটো প্ৰফিট হ'ব তাৰ পৰা 30% সেইজনক দিব, আৰু যিহেতু খাদিজাৰ মালিক হয় গতিকে তেওঁ 70%। গতিকে এই ধৰণৰ ব্যৱসায় ইছলামত হালাল হয়। গতিকে খাদিজা ৰাদিয়াল্লাহু আনহাই যেতিয়া এই যুৱকজনৰ সততা, তেখেতৰ নবল কেৰেক্টাৰৰ কথা শুনিলে, আৰু তেওঁ শুনিলে যে মহিলাক খুব সন্মান কৰে, তেওঁ সিদ্ধান্ত ল'লে যে মই এইজন যুৱককে এবাৰ নিয়োগ কৰিম, তেওঁৰ হাততে মই মোৰ বিজনেছৰ ভাৰ দিম। গতিকে তেওঁ মোক কেতিয়াও নঠগে। তাৰ আগতে কিজানি আনে ঠগে, সকলো কথা হিচাপ পাতি খুলি পেলাই নিদিয়ে আৰু খাদিজা ৰাদিয়াল্লাহু আনহাক। গতিকে বাকী কথাবোৰ খাদিজা ৰাদিয়াল্লাহু আনহাই বৰ এটা বেছি গুৰুত্ব নিদিলে, যেনে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ব্যৱসায়ৰ কোনো অভিজ্ঞতাই নাই তেতিয়ালৈকে, কাৰণ তেওঁতো এজন শ্বেফাৰ্ড আছিলে, ভেড়াৰখীয়া, আৰু তেওঁ নিজাববীয়াকে কেতিয়াও ব্যৱসায় কৰা নাছিলে, একেবাৰে তেওঁৰ অভিজ্ঞতা নাছিলে। আৰু দ্বিতীয়তে ৰাসূলুল্লাহ সাল্লামৰ সেই সময়ত বয়সো কম, হয় নে নহয়? গতিকে বাহিৰৰ ঠাইলৈ গৈ, বিদেশলৈ গৈ পেলাই তাত বস্তু বাহানি কিনা বেচা কৰিব, গতিকে তাৰ কাৰণে এজন অভিজ্ঞতা সম্পন্ন মানুহ লাগে, মেচিয়ৰ মানুহ লাগে। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সততাৰ কথা, তেখেতৰ চৰিত্ৰৰ কথা যেতিয়া শুনিলে, তেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাই সিদ্ধান্ত লৈ পেলালে যে এইজন ব্যক্তিয়ে যাক মই বিশ্বাস কৰিব পাৰো, এইজনে সেইজন ব্যক্তি। গতিকে তেওঁৰ হাততে মই মোৰ কাৰাভানটো গতাম। তাৰপিছত খাদিজা ৰাদিয়াল্লাহু আনহাই ৰাসূলুল্লাহ সাল্লামৰ ওচৰলৈ খবৰ পঠালে আৰু সুধিলে যে তুমি মোৰ কাৰাভানটো লৈ চিৰিয়ালে যাব লাগে, তুমি যাবা নেকি, সুধি পঠালে। এই খবৰটো পাই ৰাসূলুল্লাহ সাল্লাম লগে লগে দদায়েক আবু তালিবৰ ওচৰলৈ গ'ল।
সুধিবলৈ যে খাদিজাই মোক এইদৰে খবৰ পঠিয়াইছে, মই কি কৰোঁ, আপুনি কি কয়? গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই সময়ত এজন ডেকা ল'ৰা, তেওঁ নিজেও নিজৰ সিদ্ধান্ত ল'ব পাৰে, কিন্তু তেওঁ আচলতে পাৰ্মিশ্যন লোৱাৰ তেওঁৰ দৰকাৰো নাই, কাৰণ তেওঁতো পিতৃ মাতৃ নাই। তথাপিও তেওঁ নিজৰ দদায়েকৰ লগত বস্তুটোৰ বিষয়ে আলোচনা কৰিলে। কথাটো শুনি আবু তালিবে বৰ ভাল পালে আৰু ক'লে যে তুমি এই প্ৰস্তাৱটো গ্ৰহণ কৰা, কাৰণ তোমাক এটা কাম লাগেই আৰু তুমি যিটো কাম কৰি আছা তাতকে ইয়াত বেছি পইচা পাবা, হয়নে নহয়? গতিকে তুমি কৰা এই কামটো। তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খাদিজাৰ ওচৰলৈ গ'ল ৰাদিয়াল্লাহু আনহা আৰু ক'লে যে কৰিব। গতিকে খাদিজা ৰাদিয়াল্লাহু আনহাও তেওঁৰ লগত কথা পাতি বৰ ভাল পালে, বিশ্বাস হ'ল যে এইজন ব্যক্তিয়ে মোক কেতিয়াও নঠগে। গতিকে তেওঁৰ লগত কথা পতাৰ পিছত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত কথা পতাৰ পিছত খাদিজা ৰাদিয়াল্লাহু আনহাই কি কৰিলে, ক'লে যে তোমাক মই লাভৰ 50% দিম। অৰ্থাৎ আগতে তেওঁ যিমান দি আছিলে নহয় তাতকৈ বেছি দিবলৈ ৰাজি হ'ল তেওঁ। গতিকে তাৰপিছতে কি হ'ল, অৱশেষত ৰাসূলুল্লাহ সাল্লাল্লাহু খাদিজাৰ কাৰাভান লৈ পেলাই চিৰিয়ালৈ যাবলৈ সাজু হ'ল। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি যিহেতু অকলশৰীয়া আছিলে, তেতিয়া খাদিজাই তেওঁৰ লগত এজন নিজৰ খাদিম এজনক পঠিয়াই দিলে। তেওঁৰ নাম আছিলে মাইছাৰা। আৰু ইতিমধ্যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত কথা পাতি তেখেতৰ লগত বিজনেছ ডিল কৰি খাদিজা ৰাদিয়াল্লাহু আনহা নহয়, তেওঁৰ স্বভাৱ চৰিত্ৰ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ স্বভাৱ চৰিত্ৰ ব্যৱহাৰ আৰু সততাৰ দ্বাৰা ইমানেই মুগ্ধ হ'ল যে তেওঁৰ বিষয়ে আৰু জানিবলৈ ইচ্ছুক হৈ উঠিল। গতিকে তেওঁৰ যিজন খাদিম আছিলে মাইছাৰাক খাদিজাই নিৰ্দেশ দিলে যে এই মানুহজনৰ লগত একদম সকলো সময়তে তেওঁৰ লগত থাকিবা আৰু এওঁৰ গোটেই ৰাস্তাত গোটেই বিজনেছ ট্ৰিপত তেওঁ কি কৰে, কেনেদৰে কৰে, সকলোখিনি আহি মোক জনাবাহি। আৰু কোৱা হয় যে সেই বছৰৰ যিটো কুৰেইছৰ মানে বিজনেছ ট্ৰিপ গৈছিল নহয়, সেইটো সকলোতকৈ শ্ৰেষ্ঠ বিজনেছ ট্ৰিপ আছিলে। কাৰণ এই ট্ৰিপত সকলোৱে ইমান বেছি লাভ কৰিছিল যে আগতে কেতিয়াও ইমান লাভ কৰা নাই তেওঁলোকে। এই বিজনেছ ট্ৰিপটো খুব বৰকতময় আছিলে। কিয় বাৰু? কাৰণ এই ট্ৰিপত নহয়, সিহঁতৰ লগত আল্লাহ তাআলাৰ ৰছুল আছিলে, হয়নে নহয়? আৰু গতিকে তাততো বৰকত হোৱাটো স্বাভাৱিক। যেতিয়া কাৰাভানটো চিৰিয়াৰ পৰা উভতি আহিল আৰু মক্কাত উপস্থিত হ'লহি, গতিকে মাইছাৰা লগে লগে গ'ল খাদিজাৰ ওচৰ পালেগৈ আৰু গোটেই যাত্ৰা মানে বিতং বৃত্তান্ত শুনালে তেওঁ। কিদৰে ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁ মানে সকলো সংগীৰ লগত মানে কিদৰে ব্যৱহাৰ কৰিছিলে, তেওঁ সকলোৰে ৰাসূলুল্লাহ সাল্লাল্লাহু খেয়াল কৰিছিলে, কেয়াৰ কৰিছিলে, আৰু চিৰিয়াৰ বজাৰত কিদৰে সততাৰে সকলোবোৰ ডিল কৰিছিলে, কাৰো আগত কেতিয়াও মিছা কথা কৈ বস্তু কিনা বেচা কৰা নাই, কেতিয়াও কোনো মানুহৰ লগত তেওঁ তৰ্কাতৰ্কি কৰা নাই, কেতিয়াও কোনো মানুহৰ লগতে কাজিয়াত লিপ্ত হোৱা নাই, আৰু চবতকে সেই সময়ত ডাঙৰ কথা হৈছে তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু লাত আৰু উজ্জাৰ নামত শপত খোৱা নাই। সাধাৰণতে কি হৈছিলে সেইটো, সেই সময়ত সাধাৰণতে বিজনেছ ডিলবোৰত দেখা যায়। আৰু কুৰেইছৰ মাজত আছিলেও সিহঁতি অতি সহজে শপত খায় লাত আৰু উজ্জাৰ নামত, কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু অত্যন্ত সততাৰে সকলো কাম কৰিলে আৰু তেওঁ কেতিয়াও জীৱনত শিৰক নাই কৰা। গতিকে ইয়াৰ পাছতো কি হৈছে, ইমান বেছি প্ৰফিট হ'ল, লাভ হ'ল, গতিকে যে মানে মানুহে আচৰিত হৈ উঠিলে সকলো। আৰু ইয়াৰ লগতে মাইছাৰে আৰু কিছুমান আচৰিত ঘটনাও লক্ষ্য কৰিলে, যেনে এটুকুৰা মেঘে সদায় ৰাসূলুল্লাহ সাল্লাল্লাহু ছাঁ কৰি আছিলে। গতিকে এই সকলোবোৰ ঘটনাৰ কথা মাইছাৰাই আহি খাদিজা ৰাদিয়াল্লাহু আনহাক ক'লেহি। এই যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা যিটো প্ৰফিট হৈছিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই ট্ৰিপত যাওঁতে, তাত দুটা কথা উল্লেখনীয়। একটো তেওঁৰ সততা, দ্বিতীয়তে তেওঁ আল্লাহৰ নবী আছিলে তেওঁ যিটো কৰে আল্লাহে তাতে বৰকত দিয়ে। আমি কেঁচুৱা অৱস্থাতো দেখা পাইছিলো যেতিয়া হালিমাৰ ঘৰলৈ গৈছিলে, হালিমাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু থকা সময়খিনি, গোটেই সময়খিনি হালিমাৰ ঘৰ অত্যন্ত মানে বৰকতময় আছিলে। এই সকলোবোৰ দেখি শুনি তাৰপিছতে ভনীয়েকৰ মুখতো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে শুনিছে, খাদিজা ৰাদিয়াল্লাহু আনহাৰ মনটো নহয় লাহে লাহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে আকৰ্ষিত হ'বলৈ ধৰিলে। তেওঁ মনে মনে ভাল পাবলৈ আৰম্ভ কৰিলে। গতিকে ইয়াত আমি দেখা পাওঁ যে তেওঁ মানে মনটো লাহে লাহে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফালে হেৰি হ'ল। আচলতে কাৰোবাক ভাল পোৱাটো আচলতে বেয়া কথা নহয়, তেওঁ এগৰাকী ছিংগল লেডি আছিলে, কিন্তু আচল কথাটো হৈছে সেই ভাল পোৱাটো মানুহে কিদৰে হেণ্ডেল কৰে, নিজৰ ইম'চনছবোৰ মানুহে কিদৰে হেণ্ডেল কৰে, হালাল উপায়েৰে কৰে নে হাৰাম উপায় অৱলম্বন কৰে, সেইটো আচল কথা। তাৰপিছতে বিয়াৰ প্ৰস্তাৱৰ সময় আহিছে এতিয়া, আৰু তেওঁৰ মন গৈছে, মানে তেওঁৰ প্ৰতি মনটো ঢাল খাইছে খাদিজা ৰাদিয়াল্লাহু আনহাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি।
আৰু এই বিষয়ে বিভিন্ন মানে বুৰঞ্জীবিদৰ মতে বিভিন্ন মত পোৱা যায় প্ৰস্তাৱটো কোনে দিছে কি কৰিছে, কিন্তু সকলো যে একমত যে এই প্ৰস্তাৱটো বিয়াৰ প্ৰস্তাৱটো বিবাহৰ যিটো প্ৰস্তাৱ এইটো খাদিজাৰ ফালৰ পৰাই মানে আৰম্ভণি হয়। এদিন খাদিজা ৰাদিয়াল্লাহু আনহা তেওঁৰ এগৰাকী বান্ধৱী মানে নফিছাক কৈ আছিলে নিজৰ মনৰ কথাটো, যে তেওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানে অলপ আকৰ্ষিত হৈছে তেওঁৰ প্ৰতি, তেওঁক ভাল পাই পেলাইছে। তেতিয়া নফিছাই লগে লগে ক'লে যে ঠিক আছে তুমি মোৰ ওপৰত সকলো এৰি দিয়া, মই সকলোবোৰ ঠিক কৰি দিম। কাৰণ খাদিজা ৰাদিয়াল্লাহু আনহাৰো এতিয়া সেই সময়তে পিতৃ মাতৃ নাই, কোনো নাই, মাত্ৰ দদায়েকহঁত আছে, তাক ক'ব তেওঁ এই বিষয়ে। তেতিয়া নফিছাই এই বিষয়ে মানে আগভাগ ল'লে, আৰু তেওঁ লগে লগে কি হৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওচৰলৈ গ'ল খাদিজা। আৰু তেওঁ ক'লেগে যে ৰাসূলুল্লাহ ক'লে ইয়া মুহাম্মদ মা ইয়ামনাউ আন তাতাজাওয়াজ, যে এ মুহাম্মদ তোমাক মানে কিহে বিয়া পতাৰ পৰা ৰখাইছে? তেতিয়া ৰাসূলুল্লাহ ক'লে মা বিআইদি বিয়াদি মা আতাজাওয়াজ বিহি, যে মই বিয়া পাতিম এইটো মোৰ হাতত নাই, অৰ্থাৎ মোৰতো একোৱেই নাই, মোক ক'ত আনি ৰাখিম, কি খুৱাম, কেনেকে দায়িত্ব ল'ম, হয় নে নহয়? তেতিয়া নফিছাই ক'লে কালাত ফাইন কাফাইতা যালিক ওয়া দাআইতা ইলাল জামালি ওয়া মালি ওয়া শাৰাফি ওয়াল কিফাহি, যদি এনেকুৱা এগৰাকী মানুহ যি মানে খুব ধনী হয়, ৰূপে গুণে ধুনীয়া হয়, শিক্ষিতা হয়, সন্মানীয় হয়, তেন্তে যে মানে তোমাৰ মানে তোমাৰ কোনো চিন্তা নাই তেওঁৰ দায়িত্ব ল'বলৈ, তেওঁ নিজে মানে চেল্ফ চাফিচিয়েণ্ট। তেতিয়া মানে আলা তুজিবু, তুমি নকৰাবানে? তেতিয়া ৰাসূলুল্লাহ কালা ফামান হিয়া, কোন হয় তেওঁ? কালাত তেতিয়া তেওঁ নফিছাই ক'লে যে খাদিজা। তেতিয়া ৰাসূলুল্লাহ ক'লে কাইফা লি বিযালিক, যে মই কেনেদৰে তেওঁক বিয়া পাতিব পাৰো, মানে তেওঁতো এগৰাকী মানে ইমান ধনী মানুহ, আৰু মোৰতো একো নাই, মই কেনেকে মানে তেওঁক এপ্ৰ'চ কৰিম? তেতিয়া কি হৈছে, যদি কৈছে তেতিয়া নফিছাই ক'লে যদি তুমি যদি মন দিয়া তেতিয়াহ'লে মই মানে তেওঁৰ দদায়েকহঁতৰ লগত কথা পাতিম, ঠিক আছে। আৰু ইয়াতো চাওক ৰাসূলুল্লাহ সাল্লাল্লাহু তেতিয়া তেওঁ না বুলি কোৱা নাই, তেওঁ ৰাজিয়ে হ'ল, খালি তেওঁ চিন্তা কৰিছে যে খাদিজা ৰাদিয়াল্লাহু আনহাৰ নিচিনা এগৰাকী মানুহক তেওঁ কেনেকে বিয়াৰ প্ৰস্তাৱ দিব, হয় নে নহয়? গতিকে তেতিয়া কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু কথাটো শুনি তেওঁ নিজৰ দদায়েকক আবু তালিবৰ ওচৰলৈ গ'ল আৰু ৰিকুৱেষ্ট কৰিলে যে আপুনি খাদিজাৰ মানে দদায়েকৰ ওচৰলৈ যাওক আৰু বিয়াৰ প্ৰস্তাৱটো দিয়ক। তেওঁ খাদিজাৰ দদায়েক আছিলে আমৰ ইবনে আছাদ। ঠিক তেনেদৰে খাদিজাৰ ফালৰ পৰাও তেওঁৰ দদায়েকক কোৱা হ'ল, আৰু এইদৰে দুয়ো ঘৰৰ মাজত কথা বতৰা হৈ বিয়া ঠিক হ'ল। আৰু এই বিয়াত, এই নিকাহত বনি হাছিমৰ সকলোবোৰ আৰু মুদাৰ মানে কবিলৰ সকলো নেতৃবৰ্গ উপস্থিত আছিলে। আবু তালিবে এই নিকাহৰ খুতবা পঢ়িছিলে। গতিকে তেওঁ যেতিয়া সেই খুতবা পঢ়িছে, আৰু খাদিজা ৰাদিয়াল্লাহু আনহাক এঠাইত কোৱা হয় যে 12 উকিয়া সোণ দি পেলাই, মানে 12 উকিয়া সোণ তেওঁৰ মানে মোহৰণা ধাৰ্য কৰা হ'ল, ঠিক আছে। আৰু যেতিয়া আবু তালিবে নিকাহৰ খুতবা পঢ়াইছিল, তেতিয়া সিহঁতি আল্লাহ তাআলাৰ হামদ সানা কৰিয়ে আৰম্ভ কৰিছিলে খুতবা, কাৰণ সিহঁতি আল্লাহ তাআলাক মানিছিলে, হয় নহয়? প্ৰথমতে আল্লাহ তাআলাৰ হামদ সানা কৰিলে, আলহামদুলিল্লাহিল্লাযী জাআলনা মিন যুৰৰিয়াতি ইব্ৰাহিম, এইদৰে তেওঁ নিজৰ খুতবা আৰম্ভ কৰিলে যে সেইজন আল্লাহৰ হামদ হয়, প্ৰশংসা কৰিছো, যি আমাক ইব্ৰাহিম আলাইহিছ ইছলামৰ মানে সতি সন্ততি হিচাপে আমাক পৃথিৱীলৈ পঠিয়ালে। তাৰপিছত তেওঁলোকে আৰু নিজৰ খুতবাত নিজৰ বংশৰ গুণানুকীৰ্তন আৰম্ভ কৰিলে, যিটো কুৰেইছৰ মানে এইটো এটা বৈশিষ্ট্যই আছিলে আৰববোৰৰ। তাৰপিছত তেওঁ আহিলে, তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু কথা মানে ক'লে যে ইবনু আখি হাজা মুহাম্মদ, যে এজন মোৰ মানে ভতিজা হয় মুহাম্মদ বিন আব্দুল্লাহ পুতে, আৰু এওঁৰ নিচিনা আমাৰ কুৰেইছত আৰু কোনোৱেই নাই। তেওঁৰ যিটো মানে শ্বাৰাফ, তেওঁৰ যিটো মানে ফজল, তেওঁৰ যি মানে গুণ, সেই সকলো ফালৰ পৰা তেওঁ শ্ৰেষ্ঠ, সৰ্বশ্ৰেষ্ঠ কুৰেইশী। আৰু এইদৰে তাৰপিছত তেওঁ ক'লে যে এওঁৰ লগতে মানে খাদিজাৰ নিকাহ পাতি দিলো। আৰু তাৰপিছতে তেওঁৰ আবু তালিবৰ খুতবাৰ পিছতে খাদিজা ৰাদিয়াল্লাহু আনহাৰ দদায়েকে আমৰ বিন আছাদেও ক'লে যে মই খাদিজাৰ নিকাহ মুহাম্মদৰ লগত কৰি দিলো। আৰু এইদৰে খাদিজা ৰাদিয়াল্লাহু আনহা আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিয়া হৈ যায় মক্কাত।
তাৰপিছতে সেই সময়তে কোৱা হয় যে খাদিজা ৰাদিয়াল্লাহু আনহাৰ বয়স আছিলে 40 বছৰ আৰু ৰাসূলুল্লাহ সাল্লামৰ বয়স আছিলে 25 বছৰ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু খাদিজাৰ 6জন সন্তান জন্ম হয়। আল কাছিম, সকলোতকৈ ডাঙৰ সন্তান আছিলে আল কাছিম, আৰু এওঁৰ নামতে ৰাসূলুল্লাহ সাল্লামৰ কুনিয়াত আবুল কাছিম। কুৰাইশবোৰে তেওঁক আবুল কাছিম বুলিয়ে মাতিছিলে। তেওঁ ৰাসূলুল্লাহ সাল্লামৰ কুনিয়াত হয় আবুল কাছিম। আল কাছিম প্ৰথম সন্তান, তাৰপিছত জৈনব, ৰুকাইয়া, উম্মে কুলছুম, ফাতিমা আৰু একদম সৰু আব্দুল্লাহ। এই আব্দুল্লাহ তৈয়িব আৰু তাহিৰ নামেও জনা যায়। আৰু এইটো কোৱা হয় যে আল কাছিম আছিলে যেতিয়া মানে ৰিৱায়তত আছে, তেওঁ যেতিয়া ঢুকাইছিল মানে তেতিয়া তেওঁৰ বয়স হ'ব মানে উটৰ পিঠিত বহিব পৰা বয়স। ঠিক আছে, অৰ্থাৎ উটটো বহিব পৰা, অৰ্থাৎ 6-7 বছৰমান বয়সত মৃত্যু হয়, কিন্তু ইব্ৰাহিমৰ খুব সৰুতেই মৃত্যু হয়। ঠিক আছে, গতিকে 2জন পুত্ৰ সন্তানৰে অতি কম বয়সতে মৃত্যু হয়। ছোৱালীসকলো যিসকল আছিলে জৈনব, ৰুকাইয়া, উম্মে কুলছুম, ফাতিমা, তেওঁলোকে সকলোৱে মানে কি হয় ইছলাম কবুল কৰে, তাৰপিছত মদিনালৈ হিজৰত কৰে, তেওঁলোকৰ নিকাহো হয় নহয়। আৰু তাৰে ভিতৰত জৈনব, ৰুকাইয়া আৰু উম্মে কুলছুমৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱন কালতে মৃত্যু হয়। তেওঁ মানে আৰু একমাত্ৰ সন্তান মানে ফাতিমাহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত তেখেতৰ ৱাফাত হয়। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজ হাতেৰে নিজৰ সকলো সন্তানকে দফন কৰে। আৰু ভাবকচোন পিতৃ হিচাপে তেওঁৰ কাৰণে কিমান ডাঙৰ পৰীক্ষা। ফাতিমা ৰাদিয়াল্লাহুৰ ক্ষেত্ৰতো দেখা যায়, এটা হদিছ আছে ন, যেতিয়া ৰাসূলুল্লাহ সাল্লাম ডেথপিটত আছিলে, মৃত্যু সজ্জাত আছিলে, তেতিয়া যেতিয়া ফাতিমা আহিছে, তেতিয়া ৰাসূলুল্লাহ সাল্লামে তেওঁৰ কাণত কিবা এটা ক'লে লাহেকে। প্ৰথমতে শুনি ফাতিমাই কান্দিলে, তাৰপিছত আকৌ ৰাসূলুল্লাহ সাল্লামে আকৌ জীয়েকক কন্ধা দেখি আকৌ কিবা এটা ক'লে। সেই কথা শুনি ফাতিমাই হাঁহি দিলে। তাৰপিছতে গ'ল কথা গুচিল, ৰাসূলুল্লাহ সাল্লামৰ মানে ৱাফাত হ'ল। তাৰ কিছুদিনৰ পিছত এদিন আয়েশা ৰাদিয়াল্লাহু আনহাই সুধিলে ঘটনাটো যে সেইদিনা কি হৈছিলে, তুমি প্ৰথমতে কান্দিলা তাৰপিছত হাঁহিলা কিয়? তেতিয়া ফাতিমা ৰাদিয়াল্লাহু আনহাই কৈছিলে যে মোক আব্বাজানে মানে প্ৰথমতে মোৰ কাণত কৈছিলে যে মই আৰু নেবাচো মানে, মই পৃথিৱীৰ পৰা যাম। কাৰণ সাহাবাসকলে ভবাই নাছিলে ৰাসূলুল্লাহ সাল্লাম সেই সাধাৰণ বেমাৰত পৰি মানে ৰাসূলুল্লাহ সাল্লাম যে পৃথিৱীৰ পৰা গুচি যাব। ক'লে যে মই পৃথিৱীৰ পৰা যাম, গতিকে সেইটো শুনি মই কান্দিছিলো। কিন্তু মোক কন্দা দেখি আব্বাজানে আকৌ মোক ক'লে যে মোক জন্নতত মোৰ পৰিয়ালৰ ভিতৰত সকলোতকৈ সৰ্বপ্ৰথমে তুমিয়ে লগ কৰিবলৈ আহিবা, তুমিয়ে লগ পাবাহি। আৰু সেই কথা শুনি ফাতিমা ৰাদিয়াল্লাহু আনহাই হাঁহি দিলে। আৰু সঁচাকে দেখা যায় ৰাসূলুল্লাহ সাল্লামৰ ঢুকুৱাৰ প্ৰায় 6 মাহৰ পিছতে ফাতিমা ৰাদিয়াল্লাহু আনহাৰো মৃত্যু হয়। ঠিক আছে, গতিকে এতিয়া আমি চাওঁ ৰাসূলুল্লাহ আমাৰ এই বিয়াখনৰ মানে যিটো খাদিজা ৰাদিয়াল্লাহু আনহাৰ লগত বিয়া হ'ল, সেই বিয়াখনৰ কি বৰকত, হয়নে নহয়? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনেষ্টি, তেখেতৰ সততাই খাদিজা ৰাদিয়াল্লাহু আনহাক মুগ্ধ কৰিছিল। সততা এটা মানুহৰ ডাঙৰ গুণ, হয়নে? খাদিজা ৰাদিয়াল্লাহু আনহা ৰাসূলুল্লাহ সাল্লামৰ কাৰণে সদায় এক মানে তেখেতে ষ্ট্ৰং ছাপোৰ্ট হিচাপে থিয় দিছিলে। কুৰাইশৰ অত্যাচাৰৰ সময়তো খাদিজাই ৰাসূলুল্লাহ সাল্লামক সকলো সময়তে সান্ত্বনা দিছিল আৰু কাম কৰি যাবলৈ উৎসাহ যোগাইছিল। তেওঁ নিজৰ সম্পদেৰেও, তেখেত এই সম্পদশালী ব্যক্তি আছিলে নহয় জানো, তেওঁ নিজৰ সম্পদেৰেও ইছলামৰ খিদমত কৰিছিলে। যিসকল গোলাম চাহাবাৰ ওপৰত মানে কুৰাইশে অত্যাচাৰ কৰিছিলে, খাদিজাই নিজৰ সম্পদৰ দ্বাৰা তেওঁলোকক কিনি তেওঁলোকক মুকলি কৰিছিলে আৰু তেওঁলোকক আজাদ কৰি দিছিলে। আৰু খাদিজা ৰাদিয়াল্লাহু আনহা প্ৰথম ব্যক্তি যি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ঈমান আনিছিলে। নবুৱতৰ আগতে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অকলশৰে থাকি চিন্তাত নিমগ্ন হৈছিলে, তেওঁ যেতিয়া নীৰৱতা পছন্দ কৰিছিলে, আৰু গাৰে হীৰাত মানে অৰ্থাৎ হীৰা গুহাত গৈ প্ৰাৰ্থনা কৰিছিলে, তেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাই নিজে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে খোৱা বস্তু লৈ গৈছিলে। আৰু তেওঁ একমাত্ৰ আজৱাজ পত্নী যাৰ ঘৰলৈ জিব্ৰীল আলাইহিছ সালাম আহিছিলে। এবাৰ যেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাই তেওঁ এনেকে খোৱা বস্তু লৈ ৰাসূলুল্লাহ সাল্লামৰ ওচৰলৈ আহি আছিলে, তেতিয়া জিব্ৰীল আলাইহিছ সালাম আহিলে, আহি পেলাই ৰাসূলুল্লাহ সাল্লামক ক'লে যে ইয়া ৰাসূলুল্লাহ, এয়া খাদিজা আহি আছে, তেওঁৰ হাতত এটা পাত্ৰ আছে, তাত আপোনাৰ কাৰণে কিছু খোৱা বস্তু আনিছে। তাৰপিছত জিব্ৰীল আলাইহিছ সালামে ক'লে, আৰু যেতিয়া আপোনাৰ ওচৰলৈ আহিব তেওঁক ক'ব আল্লাহ তাআলাই তেওঁলৈ চালাম পঠিয়াইছে আৰু জিব্ৰীলেও চালাম জনাইছে আৰু জিব্ৰীলৰো চালাম জনাব। এইটো হাদিছত আছে যে ফাকালা ইয়া ৰাসূলুল্লাহ হাযিহি খাদিজা ফাআতাত মাআহা ইনাই ফিহি ইদাম আও তাআম ওয়া শাৰাব।
ফাইজা হিয়া আতাতকা ফাইকৰাউ আলাইহা সালাম মিৰ ৰাব্বিহা, তেওঁৰ ৰবৰ ফালৰ পৰা আপুনি সালাম জনাই দিব, তেওঁৰ ৰবে তেওঁলৈ সালাম পঠিয়াইছে। ৱাফি বাশ্বাৰুহা বিবাইতি ফি জান্নাতি মিন কাছাবি লা সাখাব ফিহি ৱালা নাসাবি। আৰু তেওঁক এটা সুখবৰ দিব তেওঁৰ ৰবৰ ফালৰ পৰা, যে তেওঁ জান্নাতত এটা ডাঙৰ অট্টালিকা মহল দিয়া হৈছে, যিটো কোনো ধৰণৰ হৈ হল হুলস্থুল, কোনো ধৰণৰ গণ্ডগোল নাথাকিব, শান্ত। যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি খাদিজা ৰাদিয়াল্লাহু আনহাক ক'লে আল্লাহ তোমালৈ সালাম পঠিয়াইছে, তেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাই কি উত্তৰ দিলে? যে ফাকালাত ইন্নাল্লাহা হুৱাস সালাম, যে নিঃসন্দেহে আল্লাহ তেওঁৱে সালাম, ওয়া মিনহুস সালাম, ওয়া আলা জিব্ৰিলুস সালাম ওয়া আলাইকা ইয়া ৰাসূলুল্লাহ সালাম। কি ধুনীয়া উত্তৰ। কাৰণ আল্লাহটো ক'ব নোৱাৰে আপোনাৰ পৰা সালাম, আল্লাহ নিজেই সালাম, নহয়? আৰু এইটো সহিহ বুখাৰী আৰু তাবৰানীত আছে। পিছত হযৰত আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে যে মই মানে ৰাসূলুল্লাহ সাল্লাল্লাহু আৰু বহুতো মানে পত্নী আছিলে নহয় জানো, তেওঁ কৈছে যে মই কোনো ৰাসূলুল্লাহ সাল্লাল্লাহু কোনো আজৱাজকে ইমান হিংসা কৰা নাছিলো যিমান মই খাদিজা কৰিছিলো। গতিকে কাৰণ তেওঁৰ ৰাসূলুল্লাহ সাল্লাল্লাহু যিটো মানে খাদিজাৰ প্ৰতি যিটো ভাল পোৱা আছিলে, আৰু খাদিজা ৰাদিয়াল্লাহু আনহাৰ প্ৰতি যিটো সন্মান আছিলে ন, ৰাসূলুল্লাহ সাল্লাল্লাহু চকুত তেওঁ যিটো সন্মান দেখিছিলে, তাৰ কাৰণে তেওঁ আয়েশা ৰাদিয়াল্লাহু আনহাই সদায় খাদিজা ৰাদিয়াল্লাহু আনহাক মানে ঈৰ্ষাই কৰি থাকিলে। তেতিয়া সহিহ বুখাৰীত এটা ঘটনা আছে যে আয়েশা ৰাদিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে যে এবাৰ হালা বিনতি খুৱাইলিদ, আমি আগতে পাইছো নাই খাদিজা ৰাদিয়াল্লাহু আনহাৰ বায়েক নে ভনীয়েক, মদিনাত এবাৰ বহুত বছৰ পিছত তেওঁ আহিছিলে। আৰু তেওঁ যেতিয়া মানে ঘৰৰ বাহিৰত ৰাসূলুল্লাহ সাল্লাল্লাহু পৰা অনুমতি ললে না ঘৰলৈ সোমাই আহিবলৈ, ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁৰ খোজৰ শব্দ শুনি তেওঁ মাততে মানে ৰাসূলুল্লাহ সাল্লাল্লাহু একদম ভাবুক হৈ পৰিলে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু কয় আল্লাহুম্মা হালা, যে ইয়া আল্লাহ হালা আহিছে। কথাটো শুনি আয়েশা ৰাদিয়াল্লাহু আনহাৰ খুব খং উঠি গ'ল। তেওঁৰ মানে যিটো গায়ৰত মানে সেইটো জাগি উঠিলে একদম, যে কৈছে যে আপুনি মানে সেই এগৰাকী মানে কুৰেশ্বৰ এগৰাকী বুঢ়ী মানুহ, যি এতিয়া নাইও, কত জামানা হৈ গল তেওঁ ঢুকুৱা, এতিয়াও তেওঁ পাহৰিব পৰা নাই। আৰু আল্লাহ তাআলাইতো আপোনাক তেওঁৰ সলনি এগৰাকী ভাল দিছে তেওঁৰ বদলাত। যে কৈছে যে আবদালাহু খাইৰান মিনহা, তেওঁৰ ঠাইত ভাল বদল দিছে আল্লাহ। আয়েশাৰ এই কথা শুনি ৰাসূলুল্লাহ সাল্লাল্লাহু চেহেৰা সলনি হৈ গল। তেওঁ আয়েশা ৰাদিয়াল্লাহু আনহাক ক'লে, খং কৰি পেলাই ক'লে যে ৱাল্লাহি মা আবদালানি আল্লাহু খাইৰান মিনহা, যে ৱাল্লাহি আল্লাহৰ খবৰ, আল্লাহ তেওঁৰ জেগাত তেওঁৰ সলনি মোক কাকোৱে দিয়া নাই, মানে তেওঁৰ নিচিনা কোনো হবই নোৱাৰে। তাৰপিছত কৈছে যে আমানাত বিহিনা কাফাৰান নাছ, তেওঁ মোৰ ওপৰত সেই সময়ত ইমান আনিছিলে যেতিয়া গোটেই মোৰ মানুহবোৰে মোক মানে অমান্য কৰিছিলে, মোৰ লগত কুফৰ কৰিছিলে। ৱাছাদাকতানি ইজা কাজ্জাবানি আন্নাছ, তেওঁ মোৰ মানে সত্যতাৰ সাক্ষী দিছিলে যেতিয়া সকলো মানুহে মোক মিছলীয়া বুলি কৈছিলে। ৱাছাতানি বিমালিহা, আৰু যেতিয়া ইজা হাৰৰামনি নাছ, যেতিয়া মানুহে মোক কোনো ধৰণৰ মানে সহায় সাহায্য নকৰিছিলে, না আৰ্থিকভাৱে না অন্য ধৰণে, সেই সময়ত খাদিজাই নিজৰ মালেৰে নিজৰ সম্পদৰে মোক সহায় কৰিছিলে। ৱা ৰাজাকানি মিনহাল্লাহু ৱালাদ ৱাদুনা গায়ৰুহা মিন নিসাই, আৰু আল্লাহ তাআলাই মোক তেওঁৰ পৰাই সন্তানৰ ৰিস্ক দিলে, আৰু তাৰ বাহিৰে আল্লাহ আৰু কাৰো পৰা দিয়া নাই। য'ত নেকি আয়েশা ৰাদিয়াল্লাহু আনহা ৰাসূলুল্লাহ সাল্লাল্লাহু অতি মৰমৰ আছিলে ন, ক'বলৈ গ'লে আটাইতকৈ মৰমৰ ঘৈণীয়েক আছিলে। আৰু সকলোতকে বেছি ৰাসূলুল্লাহ সাল্লাল্লাহু আয়েশা ৰাদিয়াল্লাহু আনহাক মৰম কৰিছিলে। কিন্তু সেই আয়েশা ৰাদিয়াল্লাহু আনহাই যেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাৰ বিষয়ে অলপ বেয়াকে ক'লে, ৰাসূলুল্লাহ সাল্লাল্লাহু খং উঠি গ'ল। আয়েশাক ইমান ভাল পাইছিলে আয়েশা ৰাদিয়াল্লাহু আনহাক, যে এবাৰ সাহাবাৰ মজলিছত এজন সাহাবাই সুধিয়ে পেলালে ৰাসূলুল্লাহ সাল্লাল্লাহু, কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু যাৰ লগতে কথা পাতে তেওঁ এনেকুৱা লাগিব যেন ৰাসূলুল্লাহ সাল্লাল্লাহু মোকে চবতকে বেছি ভাল পায়। গতিকে সেই সাহাবাজনৰো আমাৰ ইবনে আল আছ আছিলে চাগে, তেওঁ সুধিয়ে পেলালে, তেওঁ এনেকুৱা লাগিছে ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁকে চবতকে বেছি ভাল পায়। তেওঁ সুধিলে ইয়া ৰাসূলুল্লাহ আপুনি আটাইতকৈ বেছি কাক ভাল পায়? ৰাসূলুল্লাহ সাল্লাল্লাহু লগে লগে উত্তৰ দিলে যে আয়েশাক।
চাহাবাজনে অলপ থতমত খালে। তাৰপিছত বোলে নহয় নহয়, মানে মই সুধিছো যে পুৰুষৰ ভিতৰত, মতা মানুহৰ ভিতৰত আপুনি কাক ভাল পায়? তেতিয়াও ৰাসূলুল্লাহ উত্তৰ দিলে যে আবুহা, তাই আব্বাকক। তাৰপিছত আৰু চাহাবাজনে আৰু সুধি গৈছে, তাৰপিছত তেওঁ দেখিলে আৰু মনে মনে থাকিলে যে তেওঁৰ নাম নাহে আৰু কেতিয়াও মানে। গতিকে সেই আয়েশাই যেতিয়া ৰাসূলুল্লাহক মানে খাদিজাৰ বিষয়ে অলপ টানকে কৈছিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেয়া পাইছিলে, খং কৰিছিলে। এয়া আছিল হযৰত খাদিজা ৰাদিয়াল্লাহু আনহাৰ মৰ্যাদা। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনত যদি খাদিজা ৰাদিয়াল্লাহু আনহাৰ অৱদানৰ বিষয়ে, তেওঁৰ প্ৰভাৱৰ বিষয়ে উল্লেখ নকৰো, তেন্তে আমি ইছলামৰ বিষয়ে ভালদৰে নাজানিম। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ বিষয়ে ভালদৰে নাজানিম। ঠিক আছে। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া আমি বা তেখেতৰ আজৱাজসকলক আমি জীৱনৰ সকলো ক্ষেত্ৰতে আদৰ্শ হিচাপে গ্ৰহণ কৰিবলৈ আমাক কুৰাণত আল্লাহ তাআলাই নিৰ্দেশ কৰিছে। ওয়ালাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উছৱাতুন হাসানাহ, যে তেওঁক তোমালোকে সকলো ক্ষেত্ৰতে অনুকৰণ কৰা, কাৰণ তেওঁক মই তোমালোকৰ কাৰণে শ্ৰেষ্ঠ নিদৰ্শন হিচাপে পঠিয়াইছো, শ্ৰেষ্ঠ আদৰ্শ হিচাপে পঠিয়াইছো। গতিকে ইছলাম কেৱল শৰীয়তৰ কেইটামান আহকাম নহয়, ইছলাম আমাৰ জীৱন প্ৰণালী, জীৱন পদ্ধতি, হয়নে নহয়? সেই জীৱন প্ৰণালীটোৰ ভেটিটো হৈছে পাৰিবাৰিক জীৱন, ঘৰখন, হয় নহয়? আৰু এই ঘৰখনৰ প্ৰত্যেক সদস্যৰ মাজত তেওঁলোকৰ আচাৰ ব্যৱহাৰ, ইজনে সিজনৰ লগত কেনেকুৱা আচাৰ ব্যৱহাৰ, এজনৰ আনজনৰ প্ৰতি দায়িত্ব কিমান, হয় নে নহয়? কিদৰে দায়িত্ব পালন কৰিছে, কৰ্তব্যত কিদৰে নিজৰ মানে পালন কৰিছে, কিদৰে আনৰ অধিকাৰ দিছে, হক দিছে, হয় নে? ঘৰখনত শৰীয়ত কিদৰে ইমপ্লিমেণ্ট কৰা হৈছে, এয়া হৈছে ইছলাম। গতিকে বেচিক্স অফ ইছলাম। গতিকে এই ভেটিটোতে মানে কি হৈছে, আমি কি হৈছে মজবুত কৰিবলৈ আমি কেতিয়াও গুৰুত্ব নিদি, ঘৰখন ঠিক নকৰি, হয় নে নহয়, ঘৰত শৰীয়তৰ চিষ্টেম এপ্লাই নকৰি, বাহিৰত যিমানে আমি চিঞৰ বাখৰ নকৰো কিয়, আমি কেতিয়াও ভাল মুছলমান হ'ব নোৱাৰো। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যে ভাল পায় বা আল্লাহ তাআলাক যেতিয়া ভাল পাওঁ, তাৰ আমি মানুহে প্ৰমাণ দিব লাগিব। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমি সকলো দিশতে তেওঁক মানে আমি অনুসৰণ কৰিব লাগিব বা অনুকৰণ কৰিব লাগিব। আৰু নিকাহৰ ক্ষেত্ৰতো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মই আল্লাহক তোমালোকৰ সকলোতকৈ বেছি ভয় কৰো। মই ৰোজা ৰাখো, মই আহাৰো খাওঁ, মই ইবাদতো কৰো, আৰু মই টোপনিও যাওঁ, আৰু মই নিকাহ কৰো। গতিকে যোনে মোৰ সুন্নতৰ পৰা দূৰলৈ যাব, সিহঁতি মোৰ লগৰ নহয়। অৰ্থাৎ সিহঁতি জন্নতত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত ঠাই নাপায়, জন্নতত ঠাই নাপায়। গতিকে মানে আমাৰ যিটো ইছলামৰ ভেটি ঘৰখন, আৰু এই ঘৰখনৰ ভেটি হৈছে নিকাহ। গতিকে খাদিজা ৰাদিয়াল্লাহু আনহাৰ লগতো যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে নিকাহ হৈ গ'ল, আৰু যেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাৰ মৃত্যু হ'ল, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমানেই ভাল পাইছিলে, ইমানেই সন্মান কৰিছিলে খাদিজা ৰাদিয়াল্লাহু আনহাক, যে সাহাবাসকলে কয় যে বহুত দিনলৈকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখত আমি হাঁহিয়ে দেখা নাছিলো খাদিজা ৰাদিয়াল্লাহু আনহাৰ মৃত্যুৰ পিছত। আৰু খাদিজা ৰাদিয়াল্লাহু আনহা জীৱিত থকা অৱস্থাতো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দ্বিতীয় এগৰাকী বিয়া কৰা নাছিলে। তেওঁৰ বাকী বিয়াবোৰো খাদিজাৰ মৃত্যুৰ পিছতে হৈছে। আৰু এই বাকী সকলোবোৰ নিকাহৰ ক্ষেত্ৰত নহয়, আল্লাহ তাআলাৰ হিকমত আছে, পিছত এই বিষয়ে আমি জানিম। কিন্তু এইটো কথা ঠিক যে মানুহে আজিও আপত্তি কৰে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিয়াৰ ক্ষেত্ৰত, হয় নে নহয়? আৰু মুছলমানে উত্তৰ দিব নোৱাৰে, লাজ পায়। গতিকে আমি এই বিষয়ে জানিব লাগে, মানুহে উত্তৰ দিব পাৰিব লাগে। প্ৰথম কথা হৈছে যে তেওঁ আল্লাহৰ নবী হয় নে নহয়? আৰু আল্লাহৰ নবীসকলে আল্লাহৰ অনুমতি অবিহনে এটা কামো নকৰে। আগতে আমি দেখা পাইছো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া নিজৰ মাকৰ কবৰটো দেখা পালে, তাৰ জিয়াৰত কৰিবলৈ তেওঁ নিজে নিজে গুচি যোৱা নাই, তেওঁ প্ৰথমে আল্লাহ তাআলাৰ পাৰ্মিশ্যন ল'লে। আল্লাহে যেতিয়া পাৰ্মিশ্যন দিলে, অনুমতি দিলে, তেতিয়াহে তেওঁ জিয়াৰত কৰিবলৈ গৈছে, হয় নে নহয়? গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া নিকাহৰ ক্ষেত্ৰত আমি দেখা পাওঁ, তেওঁ আল্লাহৰ হুকুম আছিলে, কাক বিয়া পাতিব, কেতিয়া বিয়া পাতিব, এই সকলোবোৰ তেওঁ আল্লাহৰ হুকুম মতে কৰিছিলে। আৰু তেওঁ দেখা পাওঁ যে তেওঁ ভৰ যৌৱন কালতো তেওঁ এগৰাকীয়ে পত্নী আছিলে, কিন্তু নবুৱতৰ পাছত অৰ্থাৎ যেতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাৰ যেতিয়া মৃত্যু হয়, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স 50 বছৰ, হয় নে নহয়? আৰু তেওঁ সেই 50 বছৰ পিছতহে তেওঁ আন বিবিসকলক বিয়া পাতে। তেওঁ 51-52 বছৰমান বয়সত হযৰত ছাউদা আৰু হযৰত আয়েশাক বিয়া পাতিছিলে, কাৰণ তেওঁ সময়ত ঘৰত তেওঁৰ ল'ৰা ছোৱালী চাবলৈ কোনো মানুহ নাছিলে, সেইকাৰণে তেওঁ হযৰত ছাউদাক বিয়া পাতিছিলে।
তাৰপিছত বাকী যিমানখিনি তেওঁৰ বিয়া আছে ৰাছূলুল্লাহ সাল্লামৰ, প্ৰায় ৰাছূলুল্লাহ সাল্লামৰ নিজৰ বয়সৰ 54-55 বছৰমান বয়সতে পাতিছিলে। আৰু এই সকলোবোৰক যিমানখিনি তেওঁ বিয়া পাতিছিলে ৰাছূলুল্লাহ সাল্লামে, সকলোখিনি মানে আজৱাজ একমাত্ৰ আয়েশা ৰাদিয়াল্লাহু আনহাৰ বাহিৰে সকলোবোৰ হয়তো বিধৱা আছিলে নতুবা ডিভৰ্চি আছিলে। ঠিক আছে, একমাত্ৰ আয়েশা ৰাদিয়াল্লাহু আনহাৰহে আগতে বিয়া হোৱা নাই। আৰু দ্বিতীয়তে এটা কথা হৈছে যে আল্লাহ ৰছুলৰ লগত বিয়া পাতিবলৈ হলে আল্লাহৰো খাস ৰহমত লাগিব, হয় নে নহয়, মানুহৰ ভাগ্যও লাগিব। কাৰণ দুনিয়াতো তেওঁলোকৰ সন্মান, তেওঁলোক উম্মুল মুমিনিন আৰু ৰাছূলুল্লাহ সাল্লামৰ পত্নী হিচাপে তেওঁলোকো জন্নত তেওঁলোকৰ ওপৰতো মানে ফৰজ হৈ গ'ল, হয় নে নহয়। আখিৰততো তেওঁলোক ৰাছূলুল্লাহ সাল্লামৰ পত্নী। আৰু দ্বিতীয়তে আমি চাওঁ যে ৰাছূলুল্লাহ সাল্লামৰ জীৱনটো কিমান দুখ আৰু কষ্টৰে পৰিপূৰ্ণ আছিলে, হয় নে নহয়। প্ৰথম সৰু অৱস্থাত পিতৃ মাতৃক হেৰুওৱা, ঘাট মাউৰা হৈছে হ'ল। তাৰপিছত নিজৰ দদায়েকক হৰুৱা, মানে আতায়েকক। তাৰপিছতে যেতিয়া ডাঙৰ হ'ল, এজনৰ পিছত এজনকে সন্তান মৃত্যু মুখত পৰে আৰু প্ৰত্যেককে তেওঁ নিজ হাতেৰে দফন কৰে। মানে এনে দুখ, মানে সন্তানৰ যিটো দুখ সেইটো এবাৰ নহয়, তেওঁৰ জীৱনত বাৰে 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 এজনৰ পিছত এজনকে আহি আছে। গতিকে আমি ভাবিব পাৰোনে যে ইমান দুখৰ পাছতো কোনোবা মানুহে ইমান ডাঙৰ কাম কৰি যাব পাৰে পৃথিৱীত, ইমান স্থিৰ চিত্তে, মানে ইমান আনন্দ মনেৰে কাম কৰি যাব পাৰে সকলোবোৰ। গতিকে আল্লাহ তাআলাৰ পৰীক্ষা, আৰু আল্লাহ তাআলাই নবীসকলৰ আৰু বেছি পৰীক্ষা কৰে। আৰু আল্লাহ যে নবীসকলক পৰীক্ষা কৰে, তাৰ পৰা কি হৈছে, আন মানুহৰ কাৰণে এটা আল্লাহ লেচন হিচাপে ৰাখি দিয়ে, যে আল্লাহ এইটো বুজাই যে এই পৃথিৱীখন পৰীক্ষাৰ কাৰণেহে, আৰামৰ কাৰণে নহয়। গতিকে যিজন ব্যক্তি আল্লাহ সুবহানাহু ওয়া তাআলাৰ আটাইতকৈ মৰমৰ হাবিবুল্লাহ, খলিলুল্লাহ, হয় নে নহয়, তেওঁকো আল্লাহ তাআলাই কঠিন পৰীক্ষা কৰিছে তেওঁৰ লগত। গতিকে আনকতো আল্লাহ কৰিবই। গতিকে কঠিন পৰীক্ষা হওক বা পৰিৱেশ হওক, তেনে পৰীক্ষা বা পৰিৱেশে মানুহক নিজৰ কামৰ পৰা মানে আঁতৰাব নালাগে, বিমুখ কৰিব নালাগে। ঠিক তেনেদৰে ভাল দিনতো, ফূৰ্তিৰ দিনতো মানুহ আত্মহাৰা হৈ কি হৈছে, মানুহে বহুতে কাম নকৰে, হয় নহয়, নিজৰ এইমৰ পৰা মানুহ আঁতৰি আহে। গতিকে মুঠৰ ওপৰত মানে কথা হৈছে, দুখ কষ্টই হওক বা ফূৰ্তিয়ে হওক, মানুহে ইয়াৰ মানে গইনা লৈ নিজৰ কৰ্তব্যৰ পৰা বিমুখ হ'ব নালাগে। বিমুখ হ'ব নোৱাৰে আচলতে আল্লাহ তাআলাৰ পৰা, গাফিল হ'ব নোৱাৰে। সকলো অৱস্থাতে মানুহে কি হৈছে, নিজৰ ইম'চনছবোৰ কন্ট্ৰল কৰিবই লাগিব। আৰু আল্লাহ তাআলাৰ লগত নিজৰ সম্বন্ধ আৰু তাল্লুক মজবুত ৰাখিব লাগিব। ঠিক আছে, এতিয়া চাওঁ আৰু এটা কথা ক'বলৈ, ঘটনাৰ কথা কওঁ, ইয়াতে উল্লেখ কৰো যে খাদিজা ৰাদিয়াল্লাহু আনহাৰ লগত যেতিয়া বিয়া হ'ল ৰাছূলুল্লাহ সাল্লামৰ, খাদিজা ৰাদিয়াল্লাহু আনহাৰ ঘৰত কিমান মানে মানুহ আছিলে, তেওঁৰ ৰাছূলুল্লাহ সাল্লামৰ পৰিয়ালৰ প্ৰতি তেওঁৰ ব্যৱহাৰ কেনেকুৱা আছিলে, নহয়। আৰু সেই বিয়াৰ পিছতে ৰাছূলুল্লাহ সাল্লামে কি হৈছিলে, হযৰত আলী, যিজন তেওঁৰ দদায়েকৰ পুতেক আছিলে, তেওঁৰ কাফালত লয়, অৰ্থাৎ তেওঁৰ দায়িত্ব লয় সম্পূৰ্ণ। আৰু আলী বহুত সৰু ল'ৰা আছিলে, আৰু তেওঁ ৰাছূলুল্লাহ সাল্লামৰ লগতে থাকিছিলে, সেইকাৰণে ৰাছূলুল্লাহ সাল্লামে নিজৰ ঘৰতে ৰাখিছিলে, কাৰণ আবু তালিবৰ আৰ্থিক অৱস্থা ভাল নাছিলে। গতিকে খাদিজা ৰাদিয়াল্লাহু আনহাৰ লগত বিয়াৰ পিছতো আলী তেওঁলোকৰে ঘৰৰ সদস্য হৈ পৰিছিলে, আৰু খাদিজা ৰাদিয়াল্লাহু আনহাই তেওঁৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিছিলে। ঠিক তেনেদৰে আন এজন সাহাবা, মুতা যুদ্ধৰ হিৰো যিজন জাইদ বিন হাৰিছা, তেওঁকো খাদিজা ৰাদিয়াল্লাহু আনহা আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেওঁ খুব মৰমৰ আছিলে, হিব্বুন নবী বুলি কয়। তেওঁ সৰু অৱস্থাতে কি হৈছে, গোলাম হিচাপে কোনোবাই তেওঁক বিক্ৰী কৰি দিলে, আৰু এইদৰে আহি তেওঁ খাদিজা ৰাদিয়াল্লাহু আনহাৰ ওচৰ পাইহি। আৰু খাদিজা ৰাদিয়াল্লাহু আনহা আৰু ৰাছূলুল্লাহ সাল্লামে ইমানেই মৰম কৰিছিল যে যেতিয়া তেওঁক জাইদ বিন হাৰিছাক তেওঁৰ পিতৃ আৰু দদায়েকহঁতে বিচাৰি আহিলে, নিবলৈ খুজিলে, তেতিয়া তেওঁ ৰাছূলুল্লাহ সাল্লামক লগতে থাকি গ'ল। তেওঁ ক'লে যে মই তোমালোকৰ লগত নাযাওঁ, কাৰণ মানে এওঁলোকৰ লগত মই বেছি মানে ফ্ৰীলি আছো, ইমান ভালকে আছো না, মই এওঁলোকক কেতিয়াও এৰি যাব নোৱাৰো। আৰু এই এজন সৰু ল'ৰাৰ মুখত এই ধৰণৰ কথা শুনি ৰাছূলুল্লাহ সাল্লামে ইমানেই ভাল পালে যে তেওঁ লগে লগে ৰাছূলুল্লাহ সাল্লামে জাইদক হাতত ধৰি কাবাৰ ওচৰলৈ লৈ গ'ল, আৰু তাত তেওঁ ঘোষণা কৰিলে যে ইয়া মান হাদাৰা, যে এই উপস্থিতসকল, আশহাদু আন্না জাইদ ইবনি ইয়াৰজুনি ওয়া আৰছাহু, যে তেওঁ মানুহৰ আগত তাতে মানে সেই সময়ৰ মানে যিটো মক্কাৰ পৰম্পৰা আছিলে,
কিবা এটা মানে গুৰুত্বপূৰ্ণ কথা ক'বলৈ হ'লে সিহঁতে কি কৰে, কাবাৰ ওচৰলৈ যায় আৰু তেওঁ লগে লগে কাবাৰ ওচৰত গৈ ঘোষণা কৰিলে যে আজিৰ পৰা জাইদ মোৰ ল'ৰা হয়। সেইটো জাহিলিয়তৰ সময়ৰ কথা। সেই সময়ত যেতিয়া সিহঁতি তুলনীয়া ল'ৰা ছোৱালী তুলি লয় নহয়, তুলনীয়া হয়, একদম নিজৰ সন্তানতকৈ বেছি হয় আৰু যে সিহঁতৰ সম্পত্তিটো ভাগ পায়। গতিকে তাৰ পিছত সকলোৱে জায়দ ইবিন হাৰিছাক জায়দ ইবিন মহম্মদ বুলিয়ে জানিছিলে। আৰু যিসকল য়াং চাহাবী আছিলে নহয় আৰু মদিনাৰ চাহাবী আছিলে, তেওঁলোকে নাজানিছিলে যে এই ঘটনাটোৰ বিষয়ে। তেওঁলোকে জায়দক সদায় ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পুতেক হিচাপেই জানিছিলে। কিন্তু যেতিয়া সূৰা আহজাবৰ আয়াতটো নাজিল হ'ল, যে ওয়ামা জাআলা আদিয়াআকুম আবনাআকুম যালিকুম কাউলুকুম বিআফওয়াহিকুম ওয়াল্লাহু ইয়াকুলুল হাক্কা ওয়া হুয়া ইয়াহদি সাবিল উদউহুম লিআবাইহিম। যে যেতিয়া আল্লাহ তাআলা এই আয়াতটো নাজিল হ'ল যে তুলনীয়া কাৰোবাক তোমালোকে তুলি ল'লে বা নিজৰ পুত্ৰ বুলি কৈ দিলে, সেয়া তোমালোকৰ সন্তান নিজৰ সন্তান হৈ নাযায়। আৰু এয়া আল্লাহ বয়ান কৰিছে হকটো, আৰু কৈছে সিহঁতৰ নিজৰ পিতৃৰ নামেৰে সিহঁতক মাতিবা। তেতিয়াহে পৰাহে আকৌ জায়দ ইবিন মহম্মদ গুচি তেখেত জায়দ ইবিন হাৰিছা হ'ল। সকলোৱে তেওঁ জায়দ ইবিন হাৰিছা বুলি মাতিবলৈ ধৰিলে। তেতিয়াহে মদিনাৰ চাহাবাসকলে আৰু যিসকল সৰু চাহাবা আছিলে, য়াং চাহাবী, গম পালে যে জায়দ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পুতেক নহয়। গতিকে কিমান মানে মৰমত ৰাখিছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, গোলাম আছিলে তেওঁলোকৰ। গতিকে আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক পুত্ৰ হিচাপে মানে নিজৰ বিয়াৰ পিছতে ঘোষণা কৰিছিলে না। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স 25 বছৰমান। আৰু আহজাব মানে সূৰা আহজাবটো কেতিয়া নাজিল হৈছিলে? খন্দকৰ যুদ্ধৰ সময়ত 5 হিজৰীত। গতিকে তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বয়স প্ৰায় 57-58 বছৰ। গতিকে 30-35 বছৰ মানলৈকে মানুহে নাজানিছিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু জায়দৰ মাজৰ সম্বন্ধ কি, যে গোলাম আৰু মালিকৰ সম্বন্ধ। গতিকে এয়া আছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গোলামৰ লগত ট্ৰিটমেণ্ট। আচলতে যিমান মানুহে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংস্পৰ্শলৈ আহিছে নহয়, তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এৰি যাব নোখোজে। সেই মানুহজনৰ এনেকুৱা ফিল হয় যেন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁকে সকলোতকৈ ভাল পায়। আৰু এয়াই হৈছে এজন লিডাৰৰ কোৱালিটি। খাদিজা ৰাদিয়াল্লাহু আনহাও একে আছিল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যাকে ভাল পাইছিলে তেওঁ সেইজনকে ভাল পাইছিলে, মৰম কৰিছিলে। আলী, জায়দ বিন হাৰিছা, তাৰপিছত উম্মে আইমান, আমি আগতে পাইছিলো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খাদিমা আছিলে, হাবশী গোলাম আছিলে তেখেত। এই সকলোকে খাদিজা ৰাদিয়াল্লাহু আনহায়ো খুব মৰম কৰিছিলে। আৰু সকলোকে তেওঁ কিছু নিজৰ ঘৰত নিজৰ সন্তানৰ লগত একেলগে তুলি তালি ডাঙৰ দীঘল কৰিছিলে। আৰু হযৰত আয়েশাৰ পৰা আমি বহুতো হাদিছ পাওঁ, য'ত হযৰত খাদিজাৰ বিষয়ে মানে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে উল্লেখ কৰে না, তেওঁ হযৰত আয়েশাই উল্লেখ মানে খাদিজাৰ বিষয়ে কয়, য'ত নেকি তেওঁ খাদিজা ৰাদিয়াল্লাহু আনহাক সকলোতকৈ বেছি হিংসা কৰিছিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খাদিজাৰ কথা ইমান কৈছিলে, খাদিজা ৰাদিয়াল্লাহু আনহাৰ কথা, যে ইন্নাহা কানাত ওয়া কানাত, যে তেওঁ এনেকুৱা আছিলে, তেওঁ এনেকুৱা আছিলে, তেওঁ এনেকুৱা কৰিছিলে, যে আয়েশাৰ প্ৰায় খং উঠি গৈছিলে। যেতিয়াই তেওঁ শুনে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এনেকে মানে কয় যে খাদিজা এইটো কৰিছিলে সেইটো কৰিছিলে, আয়েশাৰ খং উঠি তেওঁ কয়, কাআন্না লাম ইয়াকুন ফিদ দুনিয়া ইমৰাতান ইল্লা খাদিজা, যেন মানে পৃথিৱীৰ আৰু কোনো মাইকী মানুহে নাই খাদিজাৰ বাহিৰে, আৰু যেন কোনো মানুহে নাই খাদিজাৰ বাহিৰে। এইটো সহিহ মুছলিমত আছে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেতিয়া তেওঁ উত্তৰত কৈছিলে যে ইন্নী কাদ ৰুজিকতু হাব্বাহা, যে মই তেওঁৰ মোহাব্বত মোৰ অন্তৰত দি দিয়া হৈছে, গতিকে মোৰ উপায় নাই। তেতিয়া আয়েশাই কৈছিলে যে মা হাসাদতু ইমৰাতান মা হাসাদতু খাদিজা, যে মই কোনো মাইকী মানুহকে খাদিজাৰ সমান হিংসা কৰা নাছিলো। ইয়াউমুল ফাতাহৰ দিনাখন দেখা পাওঁ, মক্কাত যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানে মক্কাত যিখিনি মানে ফাতাহৰ পিছত যিখিনি কাম কাজ হৈছিলে, তেতিয়া তেওঁ খাদিজা ৰাদিয়াল্লাহু আনহাৰ কবৰৰ ওচৰতে নিজৰ বাহৰ পাতিছিলে। ওচৰ ঠাইতে তেওঁ যাৱতীয় কাম কাজবোৰ তাৰ পৰাই তদাৰক কৰিছিলে। এতিয়া খাদিজা ৰাদিয়াল্লাহু আনহাৰ পাছত অসংখ্য মানুহে মানে ইছলাম কবুল কৰিলে, কিন্তু আল মুছলিমাতুল উলা, সৰ্বপ্ৰথম মুছলিম হোৱাৰ উপাধি আৰু সৌভাগ্য আল্লাহ তাআলাই খাদিজা ৰাদিয়াল্লাহু আনহাক দিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অন্তৰটো খাদিজা সদায় থাকিল। এনেকুৱা নহয়, এনেকুৱা এখন ঠাই নাই, এনেকুৱা এখন মজলিছ নাই, এনেকুৱা এটা সময় নাই য'ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খাদিজাৰ প্ৰশংসা কৰা নাই। যেতিয়াই খাদিজা ৰাদিয়াল্লাহু আনহাৰ কথা কয় ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰশংসাই কৰে। এনেকুৱা এখন ঠাই
মানে সময় নাই য'ত ৰসুল আছলামে খাদিজাক মৰমেৰে সোঁৱৰা নাই। তেওঁ খালি আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে, যেতিয়া ৰসুল আছলামে কথা ক'ব না, তেওঁ গুণে গায়, তেওঁৰ প্ৰশংসাই কৰে, তেওঁ সন্মানেৰে সোঁৱৰে আৰু খাদিজাৰ মাগফিৰতৰ কাৰণে ৰসুল আছলামে দোৱা কৰে। গতিকে এয়া আছিল ৰসুল আছলামৰ জীৱনত তেওঁৰ পত্নী উম্মুল মুমিনিন মুছলিমাতুল উলা খাদিজা ৰাদিয়াল্লাহু আনহাৰ প্ৰভাৱ। তেওঁ নিজৰ ব্যক্তিত্বৰ দ্বাৰা, নিজৰ কৰ্মৰ দ্বাৰা সমগ্ৰ মুছলিম উম্মতৰ ওপৰতে প্ৰভাৱ পেলাই থৈ গৈছে। ইছলামৰ প্ৰাৰম্ভিক অৱস্থাত যি সময়ত ইছলামৰ কঠিনতম পৰিস্থিতি, মানে একদম কঠোৰ পৰিস্থিতিৰ সময়ত, হয় নহয়, যেতিয়া মানুহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মিছলীয়া, তেখেতক পগলা, দিৱানা, যাদুকৰ ইত্যাদি বুলি কৈ ঠকাসৰকা কৰিছিল, সেই সময়ত খাদিজা ৰাদিয়াল্লাহু আনহাই নিজৰ সিদ্ধান্তত তেওঁ অটল আছিল। তেওঁ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত, আল্লাহৰ ৰসুলৰ ওপৰত, আৰু তেওঁৰ মিছনত সকলো ধৰণে অৰ্থাৎ দ্বীনে ইছলামৰ খিদমতৰ কাৰণে সকলো প্ৰকাৰে তেওঁ সহায় কৰিছিলে, সাহায্য আগবঢ়াইছিলে। তেনেকুৱা সময় আহিছিলে ইছলামৰ আৰম্ভণি অৱস্থাত যে ইমানেই প্ৰপগাণ্ডা, ইমানেই ৰসুল আছলামৰ এগেইনষ্টত মানে মানুহে কথা কৈছিলে যে মানুহৰ নিজৰো সন্দেহ হৈ যাব যে মই ঠিক কাম কৰি আছো নে নাই, ভুল কাম কৰি আছো নেকি। সেই সময়ত নিশ্চয় খাদিজা ৰাদিয়াল্লাহু আনহা ভাগি পৰা নাই। তেওঁ নিজেও মজবুত হৈ আছিলে আৰু ৰসুল আছলামকো তেওঁ মজবুত কৰি ৰাখিছিলে। নিজৰ সৰ্বস্ব দি খাদিজা ৰাদিয়াল্লাহু আনহাই দ্বীনে ইছলামক তেওঁ টনকিয়াল কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে। এনে আল্লাহ তাআলাই দুনিয়াত তেওঁক চালাম পঠোৱা নাই। গতিকে খাদিজাৰ লগত বিয়াৰ পিছতে খাদিজাৰ বিয়াৰ পিছতে প্ৰায় ৰসুল আছলামৰ বয়স প্ৰায় যেতিয়া ৩৫ বছৰমান হ'ব, তেতিয়া আৰু এটা ঘটনা ঘটিছিলে উল্লেখযোগ্য। তেতিয়া কুৰেইশবোৰে কাবাৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে। তেতিয়া ৰসুল আছলামৰ বয়স ৩৫ বছৰমান হ'ব। ঘটনাটো এনেধৰণৰ, যেতিয়া ইছমাইল আলাইহিছ ইছলামৰ দিনতে যেতিয়া মানে কাবা ঘৰটো বনোৱা হয় নাই, ইব্ৰাহিম আলাইহিছ ইছলাম আৰু ইছমাইল আলাইহিছ ইছলামে, তাৰপিছত মানে সময়ৰ সোঁতত মানে কি হৈছে, ঘৰটো বেছ চাপৰ হৈ পৰিছিলে, কমজুৰিও হৈ গৈছিলে, ৱালবোৰতো ফাট মেলিছিলে। তাৰপিছত নবুৱতৰ 5 বছৰ আগতে, অৰ্থাৎ ৰসুল আছলামৰ ৩৫ বছৰমান বয়সত মক্কাত এটা ডাঙৰ বানপানী হ'ল, আৰু এই বানত কাবা মানে ভাঙি পৰিল, কাবাৰ বহুতখিনি ৱাল বেয়া হৈ গ'ল, ভাঙি পৰিলে। মানে তেতিয়া কি হৈছে, যিটো কাবা কুৰেইশৰ দায়িত্বত আছিলে কাবাৰ ঘৰটো, গতিকে সিহঁতৰে দায়িত্বত পৰিলে যে মেৰামতি কৰিব লাগে। কিন্তু সিহঁতি মানে সিদ্ধান্ত ল'লে যিটো ৱালবোৰ একেবাৰে কমজুৰি হৈ গৈছে, তাৰ ওপৰত আৰু ৱাল উঠাব নোৱাৰি, গতিকে ঘৰটো সম্পূৰ্ণ ভাঙি পেলোৱা যাওক আৰু তাৰ ঠাইত সম্পূৰ্ণ নতুন এটা বিল্ডিং সজা যাওক। এতিয়া কাবাৰ বাকী থকা অংশবোৰ ভাঙে কোনে? চবেই ভয় কৰিছে না, আল্লাহৰ ঘৰ, তাত কোনে হাত দিবলৈ সাহ কৰিব। কিন্তু ভাঙিবতো লাগিবই, নহলে মজবুত কেনেকে বনাব নতুনকে। তেওঁলোকৰ মাজত, কুৰেইশৰ লিডাৰসকলৰ মাজত খুব আলোচনা বিলোচনা আৰম্ভ হ'ল, আৰু কোনো আগবাঢ়ি নাহে কাবাটো মানে ভাঙিবলৈ। তাৰপিছত আৰু সেইবোৰ শুনি আৰু তাৰপিছতে কি হৈছে, সিহঁতৰ এজন নেতা আছিলে না, যে আল ৱালিদ বিন মুগিৰা আল মখজুমি, তেওঁ ক'লে তেওঁ মানে আমনি পালে আৰু ক'লে যে নাই মই আৰম্ভ কৰিম, যি হয় হ'ব আৰু। তেতিয়া কৈছে তোমালোকে নকৰা নাই, মই মানে আজিৰ পৰা কাম আৰম্ভ কৰি দিম। বাকী নেতাসকলে একো মাত মতা নাই, তেওঁলোকে চাইছে যে যদি ৱালিদৰ আজি যদি ভাঙে ভাঙক, কাইলৈ যদি চাম আমি, যদি বোলে ৱালিদ ঠিকে থাকে, তেনেহলে আমি চবেই ভাঙিম, সেই কাৰ্যত মানে হাত দিম, তেওঁ সহায় কৰিম, আৰু যদি কিবা এটা হয় আৰু নকৰো, তেনেকে এৰি দিম। তাৰপিছত ৱালিদ বিন মুগিৰাও গ'ল, এখন প্ৰথম দিনাখন যিমানখিনি পাৰে নিজে মানে চেষ্টা কৰিলে, ভাঙিলে। ৰাতি ঘৰলৈ গ'ল, ৰাতিপুৱাও চবেই ওলাই আহি চাইছেহি যে ৱালিদৰ কিবা হৈছে নেকি, দেখিলে নাই, তেওঁ ঠিকে ঠিকে ওলাই আহিছে। তেতিয়া চবেই অলপ সকাহ পালে, আৰু চবেই কি হৈছে, কাবাৰ সেইটো মানে ঘৰটো ভাঙিবলৈ ওলাই আহিলে। ঠিক আছে, গতিকে তাৰপিছতে সিহঁতি নিৰ্মাণৰ মানে কাৰ্য সময়ত সকলো কুৰেইশী মানে কবিলাৰ মাজত কাম ভাগ বিতৰণ কৰি দিয়া হ'ল। তাৰপিছত প্ৰত্যেকখন ৱালৰ কাম, গোটেই কুৰেইশৰ যিখিনি কবিলা আছে সিহঁতৰ 4 ভাগত ভাগ কৰিলে, প্ৰত্যেকৰ ভাগত এখন এখন ৱাল দিয়া হ'ল। আৰু সিহঁতি যেতিয়া নিৰ্মাণৰ কাম আৰম্ভ কৰিলে, সিহঁতি তেতিয়া নিজেও জানে যে যিহেতু এইটো আল্লাহৰ ঘৰ, হয় নে নহয়, পাক ঘৰ, গতিকে ইয়াত কোনো আমি মানে 2 নম্বৰী পইচা ব্যৱহাৰ কৰিব নোৱাৰো, একদম হক হালালৰ পইচাহে ব্যৱহাৰ কৰিম। আৰু সেইকাৰণে সেই হক হালালৰ পইচা ব্যৱহাৰ কৰাৰ কাৰণে এতিয়া কাৰবাৰ নিৰ্মাণ কৰি থাকোতে কি হ'ল, সিহঁতৰ পইচা কম হৈ গ'ল। আৰু সেইকাৰণে আমি দেখা পাওঁ যিটো হাতীম এৰিয়া আছে নহয়, সেই যে এটা কাৰবাৰ 4 চুকীয়া ঘৰটোৰ পিছত হাতীম এৰিয়াটো থাকি গ'ল, এতিয়া তাত বনাব নোৱাৰিলে।
গতিকে সিহঁতি সেইখন নিৰ্মাণৰ সময়ত কাবাৰ পবিত্ৰতাৰ মৰ্যাদাৰ মানে সিহঁতি সম্পূৰ্ণ খেয়াল ৰাখিছিলে। গতিকে সিহঁতি কোনো হাৰামৰ পইচা ব্যৱহাৰ কৰা নাছিলে। মানে যেনে জোৱাৰ পৰা উপাৰ্জন কৰা পইচা, সুতৰ পৰা উপাৰ্জন কৰা বা কাৰোবাক ঠগি উপাৰ্জন কৰা, সিহঁতি নিজেও জানিছিলে কোনখিনি হাৰামৰ পইচা, কোনখিনি হালালৰ পইচা। গতিকে এটি একদম হালাল উপায়েৰে উপাৰ্জন কৰা পইচাৰেহে কি হৈছে কাবা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ঠিক আছে। আৰু যেতিয়া সিহঁতি কনষ্ট্ৰাকশ্যনৰ কামৰ কাৰণে সিহঁতি কি হৈছে এজন ৰুমি মানে মেচন, এজনৰ মানে মিস্ত্ৰী এজন, তেওঁ মানে এজন আৰ্কিটেক্ট ইঞ্জিনিয়াৰ বুলি কওঁ, তেওঁৰ দ্বাৰা কাবাৰ নিৰ্মাণৰ কাম মানে তেওঁৰ কাবাৰ নিৰ্মাণৰ দায়িত্ব দিয়া হ'ল। তাৰপিছতে কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ হ'ল, 4 চুকীয়া মানে হৈ গ'ল এতিয়া কাবাৰ ঘৰটো, কাৰণ সিহঁতে পইচা নাইকিয়া হ'ল নহয়, হয় নে নহয়। গতিকে সিহঁতি এতিয়া কি হ'ল, যিটো ইব্ৰাহিম আলাইহিছ ইছলামৰ দিনত যিটো মানে হেৰি হৈছিলে অৰিজিনেল ৰেক্টেংগুলাৰ শ্বেপৰ আছিলে, এতিয়া এইটো স্কুৱেৰ শ্বেপৰ হৈ গ'ল। তাৰপিছতে কাবাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি আছে। তেতিয়া কি হ'ল, যিখন য়েমেনী ৰুকুনুল য়েমেনী আছে নে, তাৰ পৰা যিসকলে হজ কৰিব গৈছে বা উমৰা কৰিব গৈছে তেওঁলোকে জানিব, সেইখন বানি মখজুমৰ দায়িত্বত পৰিলে, সেইখন ৱাল বনোৱাৰ দায়িত্ব, য়েমেনী ৰুকু। আৰু তাৰ পিছত যিখন ৱাল য'ত দৰ্জা থাকে কাবাৰ, সেইখনত পৰিলে বানি আব্দুল মান্নাফৰ। আৰু দুখন ৱালৰ মাজতে কি হৈছে, হাজৰে আসৱাদ আছে। প্ৰথমতে বনাই থাকোতে কোনো গণ্ডগোল নাই, জাহা হাজৰে আসৱাদৰ সময় আহি গ'ল, তাত এতিয়া সেইটো নমাই পেলাই তাত সেইখন ৱাল বনাব লগা হৈছে। এতিয়া বানি মখজুমে কৈছে যে এইখন আমি বনাম, আৰু বানি আব্দুল মান্নাফে কৈছে নহ'ব, তাত আমাৰ অধিকাৰ আছে। গতিকে তেওঁলোকৰ মানে হাজৰে আসৱাদটো প্ৰতিষ্ঠা কৰাৰ নামত মানে তেওঁলোকৰ ইমানেই মানে 4-5 দিন মান ধৰি নহয় তেওঁলোকৰ মানে খুব বিবাদ চলিলে, কোনেও মানি নলয়। আৰু গোটেই কুৰেশ্বি কবিলাবোৰ দুটা ভাগত ভাগ হৈ গ'ল। আৰু এনেও বানি মখজুম পিছলৈ উমাইয়াদ আৰু আব্বাছিদ, আব্দুল মান্নাফ আব্বাছিদ মানে ডাইনেষ্টিলে হেৰি হ'ল নে, তেওঁলোকৰ মাজত সদায়েই মানে এটা কাজিয়া সদায়ে থাকিলে। আৰু যি কি নহওক, তেওঁলোকে মানে 4-5 দিন একদম তৰ্ক বিতৰ্ক মানে একেবাৰে, কিন্তু কোনো মানে চলিউশ্যন নাই। আল্টিমেটলি এনেকুৱা হ'ল যে বানি মখজুমে ক'লে যে আমি ইয়াৰ কাৰণে আমি মানে যুদ্ধও কৰিম, সেইটো আমাৰ মানে সন্মানৰ কথা। তাৰপিছত ভাগ্যক্ৰমে সেই সময়তে কি হৈছে, কুৰেশ্বৰ যিজন সকলোতকৈ বয়োজ্যেষ্ঠ এজন চিফ আছিলে, আবু উমাইয়া বিন মুগিৰা আল মখজুমি, তেওঁ এটা প্ৰস্তাৱ দিলে, আৰু সেই প্ৰস্তাৱটো সকলোৰে মনপুত হ'ল। তেওঁ ক'লে যে এজন বেলেগ মানুহৰ দ্বাৰা এই বিষয়টোৰ বিষয়ে তোমালোকে মানে বিবেচনা কৰা, ৰায়টো লোৱা, তেওঁক ৰায় ল'বলৈ দিয়া যে কোনে এই ব্লেক ষ্টনটো হাজৰে আসৱাদ প্ৰতিষ্ঠা কৰিব। তেওঁ দেখুৱালে যে এখন মানে এডোখৰ ঠাইলে যে সেইডোখৰ বনু চাইবা গেট বুলি কয়, তাত কোনো গেট নাছিলে, কিন্তু তাত মানে সেই ঠাইদি কি হয়, যেতিয়া হজলে আহে না মানুহখিনি, সেইফালেদি সিহঁতি মক্কাত এণ্টাৰ কৰে, কাবাত এণ্টাৰ কৰে। কৈছে যে সেই গেটখনেদি বনু চাইবাই দি প্ৰথম যিজন মানুহ সোমাই আহিব নহয়, তেওঁৰে ৰায় লোৱা হ'ব এই বিষয়ে। আৰু তেওঁ যিটো ৰায় দিব সকলোৱে মানিব লাগিব। আৰু তেওঁৰ কথাটোত আবু উমাইয়া বিন মুগিৰাৰ কথাত সকলো মান্তি হ'ল, কাৰণ সিহঁতি ভাবিছে কোনোবা নহয় কোনোবা কবিলাৰ মানুহ তাতে সোমাব, গতিকে সিটো নিজৰ কবিলাৰ সপক্ষে ৰায়দান দিব। পাছতে গভীৰ উৎকণ্ঠাৰে মানে সিহঁতি অপেক্ষা কৰি আছে সকলোৱে, টেন্স মুমেণ্ট একদম, কোনোবা আহে এতিয়া। কিন্তু সিহঁতি বেছি পৰ অপেক্ষা কৰিব লগা নহ'ল। এতিয়া আল্লাহৰ ইচ্ছা যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইফালেদি সোমাই অহা প্ৰথম মানুহ। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখি সিহঁতি আটাইয়ে সকাহ পালে। আনন্দত মানে তেওঁলোকে একেশ্বৰে সকলোৱে কৈ উঠিলে যে আল আমিন আহিছে, আমি তেওঁৰ সিদ্ধান্ত মানিবলৈ ৰাজি হৈছো। কাৰণ সিহঁতি সকলোৱে জানে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও কাৰো প্ৰতি অন্যায় নকৰে, অন্যায়ভাৱে ৰায় নিদিয়ে। তেতিয়া সিহঁতি সকলোৱে গৈ পেলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক গোটেই ঘটনাটো বুজাই ক'লে, আৰু তেওঁক সেই বিষয়ে সিদ্ধান্ত ল'বলৈ ক'লে। সকলোবোৰ শুনি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি হৈছে, এখন চাদৰ অনালে, তেওঁ মাটিত পাৰিলে আৰু কলা পাথৰটো কাপোৰখনৰ ওপৰত থলে। আৰু কুৰেশ্বৰ প্ৰত্যেক ট্ৰাইবৰ পৰা, প্ৰত্যেক কবিলাৰ পৰা এজনকৈ মানে লিডাৰ আহি ক'লে যে এই কাপোৰখন দাঙক, সকলোৱে দাঙিলে পাথৰটোৰ সৈতে কাপোৰখন। গতিকে চবেই পাথৰ ডঙাৰ কামত মানে অংশগ্ৰহণ কৰিলে। তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজ হাতেৰে কলা পাথৰটো তাৰ যথাৰ্থ স্থানত প্ৰতিষ্ঠা কৰিলে। আৰু এইদৰে আল্লাহ তাআলাই তেওঁৰ ৰাসূলৰ মুবাৰক হাতৰ দ্বাৰা এই কামটো সমাধা কৰিলে, আৰু কিমান শান্তিপূৰ্বকভাৱে গোটেই সুকলমে কামটো হৈ গ'ল। নহলেতো সিহঁতি ক'ত মাৰো কাটোকে আছিলে, আৰু সকলোৱে মানিও ল'লে।
গতিকে দেখা যায় যে মানে কাবাৰ আগতকে বেছি যিখিনি চেঞ্জেছ আহিলে ইয়াৰ পিছত তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ কৰিলে বিল্ডিংটো ৰেক্টেংগুল আছিলে তাৰপিছত প্ৰথমতে পিছত স্কোৱাৰ হ'ল হয় নে নহয় তাত বহুতো মেটেৰিয়েল মানে খৰচ হ'ল বহুতো খৰচ হ'ল কাৰণ তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু যিহেতু তাত বানপানীৰ কাৰণে বাৰে বাৰে কাবাৰ ঘৰটো মানে ক্ষতিসাধন হৈ থাকে সেইকাৰণে এটি কি কৰিলে কাবাৰ ঘৰটো ওখকে বনালে এতিয়া তাৰ উচ্চতা বহুত বঢ়াই দিলে প্ৰায় মানে ধৰক মানে কিমান হ'ব 15 হাত মান এনেকুৱা কৰিলে যে মানে এইটো কোৱা হয় যে এজন মানুহ যেতিয়া উত্তৰ পিঠিত উঠে নহয় তেতিয়া কি হৈছে তেতিয়া কাবাৰ ঘৰটো মানে সমান হয় আৰু ঠিক আছে তাৰ আগতে কাবা একদম চাপৰ আছিলে মাটিৰ পৰা বেছি ওখ নাছিলেতো গতিকে তাৰপিছতে কাবাৰ দৰ্জাখন যি আছিলে সেইখন আগতে মাটিত লাগি আছিলে ইব্ৰাহিম আলাইহিছ ইছলামৰ দিনত গতিকে তাত সিহঁতি ওপৰলৈ কৰিলে আৰু আগতে ইব্ৰাহিম আলাইহিছ ইছলামৰ দিনত কাবাৰ দুফালে দৰ্জা দুয়োফালে পূব আৰু পশ্চিম দিশৰ ফালে মুখ কৰি দুখন দৰ্জা আছিলে কিন্তু ইহঁতৰ দিনত কি হৈছে এখনে দৰ্জা ৰাখিলে আৰু সিহঁতি দৰ্জাখন অলপ ওপৰলৈ কৰিলে এতিয়াও দেখা যায় কাবাৰ দৰ্জা এতিয়া ওপৰতে আছে কাৰণ সেই সময়ত কুৰেশবোৰে এইটো কৰিছিলে যাতে সকলোৱে তাত যাতে সহজতে প্ৰৱেশ কৰিব নোৱাৰে কাবাত সিহঁতৰ পাৰ্মিশ্যন লৈহে যাব পাৰিব বা অকল আব্দুল মান্নাফৰ মানুহে মানে সোমাব পাৰিব তাত গতিকে সেইটো এতিয়ালৈকে আছে কাবাৰ দৰ্জাখন মানে ওখ হৈ আছে পিছতে এবাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যদি মোৰ মানুহখিনি মানে নতুন যিখিনি মুছলমান হৈছে ইহঁতি ফিতনাত পৰাৰ যদি চিন্তা নহলতেন মোৰ ভয় নহলতেন তেন্তে মই কাবাৰ এই বিল্ডিং মানে এই ঘৰটো ভাঙি ইব্ৰাহিম আলাইহিছ ইছলামে যিদৰে প্ৰতিষ্ঠা কৰিছিলে মানে নিৰ্মাণ কৰিছিলে মই সেইদৰে নিৰ্মাণ কৰিলোহেঁতেন কাবাটো আকৌ অৰ্থাৎ সেই একে খাতিমৰ ঠাইডোখৰো সোমোৱাই দিলেহেঁতেন কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু যিহেতু মানুহৰ মাজত এটা ফিতনা হ'ব পাৰে সকলো মানুহটোতো মানে সাহাবী নাছিলে নতুনকে মুছলমান হোৱা মানুহ বহুত আছিলে গতিকে তেওঁলোক ফিতনা হ'ব পাৰে যে ৰাসূলুল্লাহ সাল্লাল্লাহু মানে কাবাৰ ঘৰটো ভাঙি আছে বনাই আছে কিবা কথা গতিকে সেই ফিতনাৰ ভয় কৰি ৰাসূলুল্লাহ সাল্লাল্লাহু কাবাটো যেনেকে আছিলে তেনেকেই থাকিবলৈ দিলে তাৰপিছতে কি হ'ল উমাইয়াদ ডাইনেষ্টিৰ দিনত ৰাসূলুল্লাহ সাল্লাল্লাহু ওফাতৰ পিছত উমাইয়া খুলাফায়ে ৰাছিদিনৰ পিছতো যেতিয়া উমাইয়াদ ডাইনেষ্টি আহিলে তেতিয়া আব্দুল্লাহ ইবনে জুবেৰ তেওঁ ডাঙৰ সাহাবী আছিলে তেওঁৰ আয়েশা ৰাদিয়াল্লাহু আনহাৰ ভাগিনীয়েক আছিলে গতিকে সেই আব্দুল্লাহ ইবনে জুবেৰে তেওঁ মানে সেই সময়ত কি হৈছিলে যিজন মানে খলিফা আছিলে ন মানে তেওঁ সেই সময়তে কি হৈছে কি নাম আছিলে খলিফাজনৰ মানে ইয়াজিদৰ মৃত্যুৰ পাছত মানে যিজন মানে হেৰি হৈছিলে তেওঁৰ পুতেক তেওঁৰে কমাণ্ডাৰ আছিলে হাজ্জাজ বিন ইউছুফ আৰু সেই উমাইয়াদ ডাইনেষ্টিৰ মানে খিলাফতৰ বিৰোধিতা কৰি আব্দুল্লাহ ইবনে জুবেৰে কি কৰিলে মক্কাত নিজাকে এখন মানে ৰাজ্য গঠন কৰিলে আৰু তেওঁ তাতে কি হৈছে আব্দুল্লাহ ইবনে জুবেৰে যেতিয়া সেই হদিছটো তেওঁ জানে অলৰেডি তেওঁ মক্কাৰ শাসনভাৰ যেতিয়া তেওঁৰ হাতলৈ আহিলে তেতিয়া তেওঁ কি কৰিলে আব্দুল মালিক মাৰৱান তেওঁৰ খিলাফতৰ সময়ত অ'কে নচাদে লিখি পঠিয়াইছে বাৰু ঠিক আছে গতিকে সেই আব্দুল মালিক ইবনে মাৰৱান তেওঁৰ কমাণ্ডাৰ আছিলে হাজ্জাজ বিন ইউছুফ গতিকে যেতিয়া আব্দুল্লাহ ইবনে জুবেৰ আহিলে মক্কাত তেওঁ সেই হদিছৰ মতে তেওঁ কি কৰিলে আকৌ কাবাৰ ঘৰটো ভঙাই পেলাই সেই যিটো মানে ৰাসূলুল্লাহ সাল্লাল্লাহু যি ধৰণে কৈছিলে বা ইব্ৰাহিম আলাইহিছ সাল্লামে যি ধৰণে কাবা নিৰ্মাণ কৰিছিলে সেই ধৰণে তাক আকৌ ৰেক্টেংগল শ্বেপত বনালে